নমস্কাৰ আজি আমি আগৰ টপিকটোৰ যি কন্টিনিউৱেশ্যনটো কৰিম সেইটো আছিল আমাৰ সোশ্যাল একশন আইডিয়েল টাইপ সামাজিক ক্ৰিয়া আৰু আদৰ্শৰ প্ৰকাৰ এতিয়া আমি আগৰ ক্লাছটোত সামাজিক ক্ৰিয়া মানে কি হয় তাৰ বিষয়ে আমি জানিছিলো সামাজিক ক্ৰিয়াৰ অৰ্থ কেনেকুৱা তাৰ বিশ্লেষণ কেনেকুৱা তাৰ বৈশিষ্ট্য আৰু লগতে সামাজিক ক্ৰিয়াৰ আমাৰ সমাজত তাৰ প্ৰভাৱ কেনেকুৱা সমাজত তাৰ কেনেকুৱা ভূমিকা থাকে তাৰ বিষয়ে আমি জানি লৈছিলো আৰু আদৰ্শৰ প্ৰকাৰ আৰু সামাজিক ক্ৰিয়া দুটা ইটোৰ সিটোৰ লগত সম্পৰ্ক আছে সামাজিক ক্ৰিয়াত আমি সমাজত ব্যৱহাৰৰ বিষয়ে জানিছিলো সামাজিক ক্ৰিয়া বুলি ক'ব গ'লে সামাজিক ব্যৱহাৰৰ কথা যিসমূহ ব্যৱহাৰ সমাজত গ্ৰহণযোগ্য হয় আৰু যিসমূহ ব্যৱহাৰক আমি একদম সৰ্বোচ্চ বুলি ভাবো সবচে হাইয়েষ্ট পাৰফেকশন বুলি ভাবো ঠিক সেনেদৰে আদৰ্শৰ প্ৰকাৰ বুলি ক'ব গ'লে আমি যিসমূহ ব্যৱহাৰ আচৰণ নাইবা যাক আমি আদৰ্শ হিচাপে পাবো যাক আমি হাইয়েষ্ট পাৰফেকশন বুলি আমি ক'ব পাৰো যাৰ আমি আমাৰ যোনটো ৰেখা আমাৰ যোনটো মাপদণ্ডৰ কাঠিত যেতিয়া আমি যিকোনো আদৰ্শবান ব্যক্তি নাইবা যিকোনো কৰ্ম নাইবা যিকোনো কাৰ্যক আমি যেতিয়া শ্ৰেষ্ঠ বুলি আমি তাক অভিহিত কৰিম তেনে সেনেসমূহ কাৰ্য বা প্ৰকাৰক আমি আদৰ্শ প্ৰকাৰ বুলি কৰিম প্ৰত্যেক মানুহৰ জীৱনতে আদৰ্শৰ এক বিশেষ ভূমিকা আছে আমি সদায় আদৰ্শবান ব্যক্তিৰ উদাহৰণ দিওঁ যিকোনো কামত নাইবা যিকোনো ক্ৰিয়াত আমি সদায় আদৰ্শবান ব্যক্তিৰ কথা কওঁ তেওঁৰ ব্যক্তিজনৰ ব্যৱহাৰ আমি সদায় তুলনামূলকভাৱে কম্পেয়াৰ কৰি চাওঁ আৰু যিসমূহ আমাৰ গৱেষণামূলক কাৰ্যত অত্যন্ত দৰকাৰী আমি গৱেষণাত সদায় পাৰফেকশনটো বিচাৰো আৰু সেই পাৰফেকশনৰ আমি বিচাৰিব হলে প্ৰথমতে আমি অভিজ্ঞতামূলক কাৰ্যৰেহে কৰিব পাৰিম আমি অভিজ্ঞতামূলক কাৰ্যৰ জৰিয়তে যেতিয়া আমি নিজৰ অভিজ্ঞতাৰ জৰিয়তে কৰি চালো তেতিয়া আমি গম পালো সেই তথ্যসমূহ যি একদম হাইয়েষ্ট পাৰফেকশনটো আছে যেতিয়া আমি অৰ্জন কৰিম তেতিয়া আমি আদৰ্শৰ প্ৰকাৰ বুলি আমি ধৰিব পাৰো আদৰ্শৰ প্ৰকাৰবোৰ হৈছে অভিজ্ঞতামূলক গৱেষণাৰ বাবে সমাধান আৰু বিশ্লেষণাত্মক সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা ধাৰণা বুলি আমি ক'ব পাৰো বিশ্লেষণাত্মকভাৱে কৈছে আমি যেতিয়া এনালাইচিছ কৰি যিখিনি তথ্য আহৰণ কৰিম আৰু যিকোনো তথ্য আমি অভিজ্ঞতামূলক গৱেষণাৰ জৰিয়তেহে পাম আমাৰ যেনেকে প্ৰথম কথাটো আদৰ্শ শব্দটোৱে বুজাইছে যেতিয়া আমি ইয়াত সৰ্বোচ্চ নিখুঁতৰ কথা কৈছে সৰ্বোচ্চ নিখুঁত য'ত আমি কোনো ভুল দেখা নাপাওঁ সেনেকুৱা ধৰণৰ যেতিয়া আমি এটা গৱেষণামূলক কাৰ্য যেতিয়া আমি আগবাঢ়ি যাম তেতিয়া আমি আদৰ্শৰ প্ৰকাৰ সঁচা অৰ্থত অৰ্জন কৰিব পাৰিম যেনে আমি যদি আইডিয়েল বুলি কওঁ আমি আদৰ্শৰ কথা যদি আমি প্ৰথমতে ক'বলৈ যাওঁ আমি এইটো কথা লক্ষ্য কৰিম যে তাতে সৰ্বোচ্চ নিখুঁত তাতে কোনো ভুল নাথাকে আৰু এইটো আমি হাইয়েষ্ট পাৰফেকশন বুলি কওঁ আৰু ইয়াৰ মানদণ্ড অত্যন্ত ওপৰত আদৰ্শ বুলি ক'লেই আমি সদায় এটা ব্যক্তি নাইবা এজন তেওঁৰ গুণৰ আধাৰত নাইবা যিকোনো এটা কামৰ আমি কম্পেয়াৰ কৰি চালো যিকোনো এটা কাৰ্যকে আমি প্ৰথমতে চালো আৰু সেইখিনিক আমি মানদণ্ড হিচাপে লৈ লওঁ তাৰ লগত আমি সদায় তুলনা কৰি চাওঁ আমি সদায় সেই ব্যক্তিজনৰ লগত নাইবা তেওঁৰ গুণৰ লগত নাইবা যিকোনো কৰ্মৰ আমি সেইখিনি বস্তুৰ লগত সদায় তুলনা কৰি চাওঁ আমি সেইখিনি অৰ্জন কৰিবলৈ যাতে আমাৰ একদম বিশেষভাৱে আমি সক্ষম হওঁ আৰু লগতে আমাৰ যাতে কোনো যাতে ভুল ক্ৰুটি নাথাকে আমি সদায় সেইটো চেষ্টা কৰো আমি সদায় পঢ়া শুনাৰ ক্ষেত্ৰতে নাইবা আমি জীৱনৰ প্ৰত্যেকটো খোজতে আমি কিন্তু সদায় আদৰ্শৰ কথা আমি কৈ আহিছো সেই আদৰ্শ যেতিয়া আমি আদৰ্শৰ প্ৰকাৰৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিব যাম তেতিয়া আমি বিশেষকৈ গৱেষণামূলক কাৰ্যত আমি অভিজ্ঞতামূলক গৱেষণাত খুবেই সুবিধাজনক হয় ইয়াত বহুখিনি সুবিধা হয় কাৰণ কি যেতিয়া আমি এই গৱেষণামূলক কাৰ্যত আমি আগবাঢ়ি যাম তেতিয়া আমি সদায় এটা আগত লক্ষ্য ৰাখি আমি আগবাঢ়িম যে আমাৰ গৱেষণাটো একদম হাইয়েষ্ট পাৰফেক্ট হওক তাতে কোনো যাতে যাৰ মানদণ্ড যাতে ওপৰত থাকক তাৰ মানদণ্ড কোনো প্ৰকাৰে নামি নাহে আমি সেনেকুৱা ধৰণে আগবাঢ়িম যাতে আমাৰ গৱেষণামূলক কাৰ্যত কোনো ধৰণৰ ব্যাঘাত জন্মি নপৰে আৰু তাতে যাতে কোনো ধৰণৰ ভুল নিখুঁত নাথাকে তাতে নিখুঁতভাৱে আমি যাতে আমাৰ কৰ্ম আমাৰ গৱেষণাখিনি আগবাঢ়িব যাব পাৰো তাৰ কাৰণে আমি কিছু আদৰ্শ প্ৰকাৰ আমি হাতত লওঁ যেনেকে সেনেকে ধৰ সেই আধাৰত আমি প্ৰস্তুত কৰো এই অৰ্থাৎ আদৰ্শৰ প্ৰকাৰবোৰ হৈছে নিৰ্মাণ বা ধাৰণা যাক আমাৰ বুজাবুজি আৰু সামাজিক সমস্যাৰ বিশ্লেষণৰ পদ্ধতিগত সঁজুলি হিচাপে ব্যৱহাৰ কৰা যায় সামাজিক সমস্যাৰ বিশ্লেষণাত্মক পদ্ধতি বুলি ক'লে আমি সাধাৰণতে চাওঁ সমস্যা যি সামাজিক সমস্যাসমূহ
এই সমস্যাসমূহ যেতিয়া আমি অধ্যয়ন কৰিম আমি সদায় সমস্যাসমূহ অধ্যয়ন কৰাত আমি প্ৰথম কথাটো চাওঁ আমাৰ সমস্যাসমূহ সৃষ্টি কেনেকৈ হৈছে নাইবা এই সমস্যাসমূহৰ আঁৰত তাৰ আমি কেনেকেনো এই সমস্যাখিনি সলভ কৰি আমি কেনেকে সেই প্ৰবলেমটোৰ পৰা আমি আগবাঢ়ি ওলাই যাব পাৰো সদায় আমি সেইটো কথা ভাবো এখানে সামাজিক সমস্যাৰ বিশ্লেষণাত্মক পদ্ধতি বুলি ক'ব গ'লে উজুলি কাৰণ কি আমি যেতিয়া সমাজৰ বিষয় অধ্যয়ন কৰিম এই সমস্যাসমূহ যেতিয়া আমি চাম এই সমস্যাসমূহৰ বিষয় আমি বিতংভাৱে এনালাইজ কৰি ডিটেইল ষ্টাডি কৰি আৰু তাতে পদ্ধতিগত সজুলি বুলি কৈছে বিশেষকৈ সমাজৰ অধ্যয়ন কৰাৰ সামাজিক সমস্যা অধ্যয়ন কৰা সজুলি যেনেকে উদাহৰণস্বৰূপে মই ক'ব যদি যাওঁ আমি সমাজত যদি এখন সমাজৰ বিষয়কে আমি যদি অধ্যয়ন কৰিব গ'লো এই সমাজখনত যেতিয়া আমি চালুতে সমাজখনত ধৰিলে বহুখিনি সমস্যা আছে সমস্যাটো আমি সমাধান কৰিম কেনেকে এটা তাৰ লগত এটা মানদণ্ড থাকিব ধৰি লওক সেই ৰেখাৰ যেতিয়া হেতে ক্ৰছ কৰি যাব তে তেওঁলোকৰ এই সমস্যাখিনি নাথাকে সেই তাইবা সেই ৰেংকটোলে আনিবলৈ সেই ষ্টেণ্ডাৰ্ডটোলে আনিবলৈ আমি অপ্ৰাণ চেষ্টা কৰিব লাগিব ই কাৰণে এই ধৰণৰ যি আমি সমস্যাসমূহ এই সমস্যাসমূহ আমি সমাধান কৰিবলৈ প্ৰথম কথাটো হ'ল আমি সেই মানদণ্ডলে আমি সেই আদৰ্শটোলে আমি সদায় যাবলৈ চেষ্টা কৰিব লাগিব ধৰি লওক আমি উদাহৰণস্বৰূপে আমি যদি এখন সমাজৰ শিক্ষাৰ ব্যৱস্থাৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ গৈছো নাইবা গৱেষণা কৰিব গৈছো তেতিয়া আমি প্ৰথমতে আমি চাব লাগিব সেই সমাজখনৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছে আৰু আমি সেই সমাজখনৰ শিক্ষা ব্যৱস্থাৰ আদৰ্শভাৱে যদি আমি গঢ়ি ল'ব খুজিছো সেই সমাজখন আদৰ্শ সমাজ হিচাপে যদি গঢ়ি ল'ব খুজিছো তেতিয়া আমি এটা মানদণ্ড ৰাখি দিব লাগিব আমি এটা ষ্টেণ্ডাৰ্ড ৰেংকিং আনিব লাগিব সেই ৰেংকটোৰ ওপৰত যদি আহিব তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা তেতিয়া আমি অটোমেটিকলি ক'ব পাৰো কি এখন গাঁও নাইবা এখন সেই সমাজখন এটা আদৰ্শ সমাজত পৰিণত হৈছে এই কাৰণে আমি যেতিয়া সমাজ নাইবা গাঁৱৰ বিভিন্ন ধৰণৰ সামাজিক বিশেষকৈ সামাজিক সমস্যাসমূহ যেতিয়া আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া আমি সদায় এই কিছু মানদণ্ডৰ আধাৰতহে আমি চাওঁ উদাহৰণস্বৰূপে সমাজত শিক্ষাৰ সমস্যা খাদ্যৰ সমস্যা আকৌ অন্য যিমানখিনি সমস্যা হেলথৰ ক্ষেত্ৰতে হওক অন্য সমস্যাসমূহ যেতিয়া আমি বিশ্লেষণভাৱে আমি অধ্যয়ন কৰিব যাওঁ তেতিয়া আমি এটা কথাই চাওঁ কি সেই ৰেখাডাল যোনডাল মানে তেওঁলোকৰ ধৰি লওক সেই ৰেখাৰ ওপৰত সেই ৰেংকটোৰ ওপৰত যদি তেওঁলোকে যায় তেওঁলোকে হয়তো সেই সমস্যাৰ পৰা পাৰ পালে নাইবা সেই তেওঁলোকে যেতিয়া ৰেংকটোৰ তলত থাকিব সেই ৰেখাৰ পৰা তলত থাকিব তেওঁলোকৰ মাপদণ্ড তেতিয়া কম হ'ব আমি সদায় এটা আদৰ্শ আগত ৰাখিহে চলো আৰু সেই আদৰ্শৰ প্ৰকাৰসমূহ আমি লৈ পেলাইহে আমি কিন্তু কামবিলাক কৰিবলৈ যাওঁ ই কাৰণে এক সজুলি হিচাপে কৈছে আমি বিভিন্ন সমাজত যেতিয়া আমি সমাজৰ বিভিন্ন সমস্যাসমূহ আমি অধ্যয়ন কৰিবলৈ যাওঁ আমি সদায় সেই ৰেখাক আগবাঢ়ি লৈ যাওঁ এই আমাৰ যোনটো মাপকাঠি সেই মাপকাঠিৰে যেতিয়া আমি জুখি চাওঁ আৰু জুখি চাওঁতে আমি আদৰ্শতা লৈ পেলাই যাওঁ ধৰি লওক উদাহৰণস্বৰূপে যি সমাজৰ আমি শিক্ষাৰ ব্যৱস্থাৰ কথাই কৈছো আমি শিক্ষা ব্যৱস্থাৰ তেওঁলোকৰ কিমানখিনি হ'লে যে তেওঁলোকে তেওঁলোকৰ মানদণ্ড উন্নতি হ'ব সেইটো আমি ক'ব পাৰো ধৰি লওক তেওঁলোকৰ ৰেংকটো একেবাৰে কম শিক্ষাৰ হেৰি তেতিয়া তেওঁলোকক আমি এনেকুৱা ডেভেলপ বুলি আমি ক'ব নোৱাৰিম যদি তেওঁলোকৰ শিক্ষাৰ মানদণ্ড বাঢ়ি গৈ আছে যেতিয়া আমি এটা তেওঁলোকৰ লেভেলটো ওপৰত আহি যাব তেতিয়া আমি এটা ক'ব পাৰো সেইখন সমাজত আগতকৈ হয়তো পৰিৱৰ্তন হৈছে এই কাৰণে আমি সামাজিক সমস্যাৰ যেতিয়া বিশ্লেষণাত্মক পদ্ধতি হিচাপে সজুলি হিচাপে ব্যৱহাৰ কৰা হয় আমি সদায় এনালাইসিস কৰি চাওঁ এই আদৰ্শ প্ৰকাৰ যদি আমি উদাহৰণ চাওঁ তেতিয়া আমি এই ক্ষেত্ৰত আমি সদায় তুলনামূলক অধ্যয়নত আমাৰ বিশেষভাৱে সহায় কৰে আমি সদায় তুলনা কৰি চালো ধৰি লওক আগৰ সমাজখনত তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা নাইবা তেওঁলোকৰ সমাজখনত যি আদৰ্শ এতিয়া যোনটো আদৰ্শ গাঁও হিচাপে নাইবা আদৰ্শ সমাজ হিচাপে তেওঁলোকে গঢ়িব পাৰিছে হয়তো এসময়ত তেওঁলোকৰ সমাজত হেনেকুৱা নাছিল হয়তো এসময়ত তেওঁলোকৰ সমাজত হয়তো বহু সমস্যাৰে জৰ্জৰিত হৈ আছিল তেওঁলোকে তেতিয়া সেই মাপকাঠিটোৰে আমিনো কেনেকৈ চালো সেই মাপকাঠিটো আমি আদৰ্শ ৰেখাৰে চালো আদৰ্শ ৰেখাটোৰ লগত বহু কথা জড়িত হৈ আছে শিক্ষা তেওঁলোকৰ হেলথৰ ক্ষেত্ৰত তেওঁলোকৰ অন্য ক্ষেত্ৰতো জড়িত হৈ আছে ই কাৰণে যেতিয়া আমি এই বিশেষ কিছুমান মানে ৰেংকৰ নাইবা বিশেষ কিছুমান আমি মানে কিছুমান আমি দাৰি নাইবা কিছুমান কথা আমি ধৰি লৈছো কিছুমান পইণ্টছ আমি ধৰি লৈছো সেই সমূহ পইণ্টৰ যেতিয়া তেওঁলোকে উদ্দেশ্যত সফল হ'ব পাৰিছে লোকসকলে তেওঁলোকৰ যিখিনি উদ্দেশ্যত তেওঁলোকে সফল হৈ পেলাই তেওঁলোকে আগবাঢ়ি যাব পাৰিছে তেতিয়া আমি আদৰ্শৰ
মাপকাঠি তেওঁলোকে অৰ্জন কৰিব পাৰিছে ইকাৰণে আমি সদায় আদৰ্শৰ প্ৰকাৰ বুলি যদি আমি অধ্যয়ন কৰিব চাওঁ বিশ্লেষণাত্মক তথ্যৰ ক্ষেত্ৰত পদ্ধতিৰ ক্ষেত্ৰত এইটো খুবেই মানে সহায়কাৰী সমাজৰ সমস্যাৰ সমাধান কৰা যেতিয়া আমি সমাজখনৰ চালু আগতকৈ এই বৰ্তমান সময়ত তেওঁলোকৰ ধৰি লওক সমস্যাখিনি তেওঁলোকে সন্মুখীন হৈ পেলাই তেওঁলোকে এইখিনি সলভ কৰিব পাৰিছে তেওঁলোকৰ সামাজিক সমস্যাসমূহ তেওঁলোকে বহুখিনি সেইখিনি পাৰ কৰি আহিব পাৰিছে কেনেকৈ পাৰ কৰি আহিব পাৰিল তেওঁলোকে পাৰ কৰিব আহিল হয়তো তেওঁলোকে কিছু জীৱনত তেওঁলোকে কিছু আদৰ্শ তেওঁলোকে আকোৱালি লৈছে তেওঁলোকে হয়তো বেলেগ এখন সমাজৰ পৰা তেওঁলোকে কিছু বস্তু চাই পেলাই তেওঁলোকে শিকি লৈছে তেওঁলোকে হয়তো কিছু কথা তেওঁলোকে অৰ্জন কৰিছে অন্য সমাজৰ কিছু হয়তো ভাল কথা তেওঁলোকে নিজৰ জীৱনত আকোৱালি লৈছে নাইবা তেওঁলোকে পৰিৱৰ্তনৰ দিশত তেওঁলোকে যেতিয়া আগবাঢ়ি গৈছে তেতিয়া হেনে কথা যেতিয়া আমি বিশ্লেষণ কৰি আমি যেতিয়া অধ্যয়ন কৰিবলৈ যাম তেতিয়া আমি আদৰ্শৰ প্ৰকাৰ সঁচা অৰ্থত অৰ্জন কৰিব পাৰিম এতিয়া আমি আদৰ্শৰ প্ৰকাৰৰ কিছু বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যসমূহ আমি চাও কি কিনো বৈশিষ্ট্য আছে এবাৰ আলোচনা কৰি লওঁ আদৰ্শৰ প্ৰকাৰবোৰ সম্পূৰ্ণভাৱে বাস্তৱতাৰ উপস্থাপন নহয় বা সেইবোৰ সকলোৰে ব্যাখ্যা নকৰে যেনে আদৰ্শৰ প্ৰকাৰ বুলি ক'লে যে সম্পূৰ্ণ বাস্তৱতে উত্থাপন কৰিব হেনেকুৱা নহয় কেতিয়াবা আমি এনেকুৱাও দেখিছো যে কেতিয়াবা আমি সদায় আদৰ্শৰ কথা কৈ আছো আমি সদায় ভাবি গৈছো যে আমি এখন সমাজত ধৰি লওক এনেকুৱা আদৰ্শ সমাজ হিচাপে আমি ভাবিছো কিন্তু সম্পূৰ্ণ যে বাস্তৱতে মানে হেতুৱে দাঙি ধৰিব হেনেকুৱা নহয় এটো হয়তো সময়ৰ লগত পৰিৱৰ্তন হ'ব পাৰে নাইবা আমি যেনেকুৱা একে ভাবিছো এক্সাক্ট নহবও পাৰে ইকাৰণে আদৰ্শৰ প্ৰকাৰবোৰ যে সম্পূৰ্ণ বাস্তৱতাৰ ওপৰতে আধাৰ কৰি কৰিছে এনেকুৱা নহয় যে একদম আমি আদৰ্শ ব্যক্তি হিচাপে ভাবিছো যেনেকে আমি ভাবিলো যে এইজন ব্যক্তি মানে তেওঁ ধৰি লওক মানে ভালকে কাপোৰ কানি পিন্ধি আহিছে কিন্তু আমি তেওঁক সদায় আদৰ্শবান ব্যক্তি হিচাপে ভাবিছো কিন্তু আমি যোনটো মনত ভাবি গৈছো যে তেওঁৰ কাপোৰ কানিৰে আমি ভাবিলো কথা বতৰে চালো তেওঁ গুটেইখিনি ভালকে তেওঁৰ ব্যৱহাৰ পাতি খুবেই ভাল আমি এনেকুৱা এটা আগৰ পৰা প্ৰি কনসেপ্ট ভাবি গৈছো কি তেওঁৰ কথা বতৰাটো ঠিকই আছে আদৰ্শ ব্যক্তি নিচিনা কিন্তু তেওঁৰ পিছত তেওঁ কিন্তু কথা বতৰাবিলাক হয়তো বদলি যাবও পাৰে নাইবা তেওঁ যেনেকুৱা ভাবি গৈছিল হেনেকুৱা নহবও পাৰে তেওঁৰ আচৰণ ঠিকই আছে কিন্তু তেওঁ ধৰি লওক আমি ভাবিছিলো তেওঁ কেনেকুৱা এটা ভাবি গৈছো আগৰ পৰা কি তেওঁ ইণ্ডিয়ান কালচাৰ ভাৰতীয় সংস্কৃতিৰ কথা ইমান নাজানে বুলি এনেকুৱা এটা ভাবি গলো কিন্তু যদি আমি গৈ পেলাই দেখিলো কি বাস্তৱ ছবিটো দেখোন বেলেগ ধৰণৰ তেওঁ দেখোন সেই যোনজন মানে আৰু এজন যোনজন ব্যক্তি তেওঁৰ লগত যাৰ লগত কম্পেয়াৰ কৰি চাইছিলো তেওঁতকৈ দেখোন তেওঁ বেছিহে জানে ইকাৰণে আমি কেতিয়াও মানে সম্পূৰ্ণ বাস্তৱতাটো স্থাপন কৰাটো এটো সম্ভৱ নহয় আমি যে গুটেই একেবাৰে এক্স্যাক্টলি গুটেইখিনি পাম মানে যেনেকুৱা আছে হেনেকুৱাই যে আমি ভাবি গৈছো হেনেকুৱাই যে প্ৰত্যেকটো সিচুৱেশনত যে হেতুই হ'ব আমি ক'ব নোৱাৰো আমাৰ কাৰণে আদৰ্শ প্ৰকাৰ হ'ব পাৰে এজন ব্যক্তি তেওঁ ধৰি লওক গুটেই আমি জিন্তু আমি ভাবি গৈছো আগৰ পৰা যে সেই ব্যক্তিজনক এইজন আদৰ্শবান ব্যক্তি হিচাপে যদি আমি যাকাক কম তাক ধৰি লওক কথা বতৰাত খুবেই ভাল তেওঁৰ মৰেল প্ৰিন্সিপাল আছে তেওঁৰ লগতে ধৰি লওক কাপোৰ কানি গুটেই একদম তেওঁ মাৰ্জিত ভাবে তেওঁ কাপোৰ কানি পিন্ধিছে তেওঁ কথা বতৰাত খুবেই নম্ৰ কিন্তু আমি যেনেকে ভাবি গলো তেওঁ কথা বতৰা নম্ৰ কিন্তু তেওঁৰ কাপোৰ কানি ঠিকে কিন্তু তেওঁ ধৰি লওক বেলেগ মানুহৰ লগত বেয়াকে কাম কৰা মানুহৰ লগত তেওঁৰ ব্যৱহাৰ খুবেই বেয়া তেতিয়া আমি হেনেকুৱা বাস্তৱ ছবিটো ধৰি লওক হয়তো আমাৰ বেলেগ হ'ব পাৰে ইকাৰণে এইটো যে একদম ৰিয়েলিটি দাঙি ধৰিব আমি আদৰ্শৰ প্ৰকাৰ বুলি ধৰিলে যে আদৰ্শবান মানে জাকি নধৰে নাইবা আদৰ্শ যোনটো ভাবি ৰৈছো সেইটো কিন্তু বাস্তৱ ছবিটো কেতিয়াও সম্পূৰ্ণভাৱে দাঙি নধৰে আমাক যোনখিনি কথা কোৱা আছে যেনেকে আমাক যদি কৈ আছে এনেকুৱা আগৰ সমাজত খুবেই আদৰ্শবান এখন সমাজ আছিল এনেকুৱা আছিল তেনেকুৱা আছিল আমি ভাবি গৈছো হেনেকুৱা পাম কিন্তু হয়তো হেনেকুৱা নাছিলো একেবাৰে বাস্তৱ ছবিটো যে দাঙি ধৰিব তেওঁলোকে মানে হেতু আমি পুৰা 100% কে ক'ব নোৱাৰো হয়তো অলপখিনি থাকিব পাৰে অলপ হয়তো খেলিমেলি থাকিব পাৰে একে কাৰণে হেতু আমি সম্পূৰ্ণভাৱে আমি কেতিয়াও মানে শুদ্ধ বুলি আমি পটককে ক'ব নোৱাৰো ইকাৰণে সেইবোৰ আমি মানে চালি জাৰি চালেহে ক'ব পাৰিম তাৰ পিছত নেক্সট পইণ্টটো আমি যদি চাও আদৰ্শৰ প্ৰকাৰবোৰ বাস্তৱতাৰ কোনো নিৰ্দিষ্ট ধাৰণা বা অনুমানৰ বৰ্ণনা নহয় কিন্তু সেইবোৰ বৰ্ণনা আৰু ব্যাখ্যা দুটাত সহায় কৰিব পাৰে যে আমি নিৰ্দিষ্ট ধাৰণাৰ অনুমানৰ বৰ্ণনা নহয় নিৰ্দিষ্ট যেনেকে ধাৰণা এটা লৈ গৈছো আমি এটা আগৰ পৰাই ধাৰণা কৰিছো নাইবা এটা
আমি এটা অনুমান কৰি কৈছো অনুমানক যে আমি বৰ্ণনা সেই অনুমান নাইবা সেই নিৰ্দিষ্ট ধাৰণাটোকে বৰ্ণনা কৰা নহয় তাৰ দুটাৰ মাজত কিন্তু আমি ৰিয়েলিটিৰ লগত আৰু যোনটো আমি ভাবি কৈছো আগৰ পৰা তাৰ মাজত কিন্তু ডিফাৰেন্স থাকিব পাৰে যেনে সেই মই যোনজন কৈছিলো সেই ব্যক্তিজনক যাক আমি আদৰ্শবান ব্যক্তি ভাবি কৈছিলো তেওঁ কিন্তু সেইটো তেওঁৰ কাপোৰ কানি তেওঁৰ কথা বতৰাত হয়তো তেওঁৰ আদৰ্শ কিন্তু তেওঁৰ ধৰি লওক অন্য কামত তেওঁৰ আদৰ্শবান ব্যক্তিৰ ভিতৰত তেওঁ নপৰে এইকাৰণে আমি যোনটো নিৰ্দিষ্ট ধাৰণা বা অনুমানৰ বৰ্ণনা নহয় বুলি আমি যি অনুমান কৰি কৈছো সেইটো নহবও পাৰে নাইবা এনেকুৱাও হ'ব পাৰে যিজন আমাৰ কাৰণে আদৰ্শবান ব্যক্তি হ'ব পাৰে অন্যৰ কাৰণে নহবও পাৰে বেলেগ এজনৰ কাৰণে আদৰ্শৰ যোনটো মাপকাঠি হয়তো বেলেগ হ'ব পাৰে এইকাৰণে এইটো যে প্ৰত্যেকৰ কাৰণে যে একেই থাকিব আমি কেতিয়াও ক'ব নোৱাৰো এজনৰ কাৰণে হয়তো আদৰ্শৰ মানে ধাৰণা যোনটো সংজ্ঞা হয়তো এজন ব্যক্তিৰ কাৰণে বেলেগ হ'ব পাৰে আৰু আমাৰ কাৰণে হয়তো বেলেগ হ'ব পাৰে ব্যক্তি হিচাপে ব্যক্তি বিভেদে আমাৰ সেই ধৰণৰ ধাৰণাসমূহ কিন্তু বেলেগকে থাকে ইকাৰণে সেই ধাৰণাসমূহক আমি যে সম্পূৰ্ণ একেবাৰে নিৰ্দিষ্ট ধাৰণাৰে বৰ্ণনা যে দিব সেইটো আমি কেতিয়াও ক'ব নোৱাৰো সেইবোৰ বৰ্ণনা আৰু ব্যাখ্যা দুটাৰে সহায় লয় বৰ্ণনাও দিব আৰু ব্যাখ্যা সেই দুটাৰ মাজত কিন্তু এটা আমি মানে কি ক'ব পাৰা মিক্স আমি যোনটো বস্তু পাম তাৰেহে আমি আদৰ্শ প্ৰকাৰ বুলি ক'ব পাৰো তাৰ পিছৰটো হ'ল আদৰ্শৰ প্ৰকাৰবোৰ কাৰকৰ বিশ্লেষণমূলক ধাৰণাৰ সৈতে সম্পৰ্কিত যদিও নিৰ্ধাৰিত শব্দ নহয় ইয়াত যদি আমি বিশ্লেষণ বা ধাৰণা বুলি ক'লে আমি ইয়াত এনালাইটিকেল যদিও হয় কিন্তু এই সম্পূৰ্ণ নিৰ্ধাৰিত বুলি ক'ব নোৱাৰো যে আমি যোনটো মানে এনালাইসিস কৰি আমি যিটো বস্তু মানে আমি ধাৰণা পাইছো এটো তাৰ লগত কিন্তু ৰিয়েলিটিৰ লগত হয়তো হেতু মিল নাথাকিব পাৰে আমি যেনেকে ধৰণে ভাবি গৈছো যেনেকে আমি এনালাইজ কৰি গলো তাৰ পিছত আমি যেনেকুৱা ধাৰণা লৈ গৈছো আগৰ পৰা মনত যে হেনুকা আমি পাম কিন্তু হেনুকা নহবও পাৰে হয়তো তাৰ উল্টাও হ'ব পাৰে এই কাৰণে হেতু যে আমি পূৰ্ব নিৰ্ধাৰিত কৰি আমি কেতিয়াও যাব নোৱাৰো তাৰ পিছত তেওঁলোকে সাধাৰণতে প্ৰস্তুত উপনীত হোৱাৰ আৰু তুলনামূলক বিশ্লেষণত সহায় লয় ইয়াত সাধাৰণতে আমি তুলনামূলক বিশ্লেষণৰ সহায় লয় তুলনামূলক যোনটো অধ্যয়ন আমাৰ সমাজৰ যি সমস্যাসমূহ যে কোনো বিশ্লেষণ বা অধ্যয়ন কৰে ইয়াত আমি দেখিম কি ইয়াত তুলনা কৰি চাই কম্পেয়াৰ কৰি চাব তেওঁলোকে তেওঁলোকে উদাহৰণ স্বৰূপে আগৰ সমাজ আৰু বৰ্তমান সমাজত তেওঁলোকে তুলনা কৰি চালো কি আদৰ্শ সমাজ আমি পুৰণা সমাজকে আমি কলো ধৰি লওক যে আজিকালি আমি বহুতে কৈ থাকো আগৰ সমাজত সৰল সমাজ আছিল এনেকুৱা আছিল তেনেকুৱা আছিল কিন্তু হয়তো সেইখিনি সময়ত যেনেকুৱা আমাক কোৱা গৈছে হয়তো সেইখিনি সময় এনেকুৱা নহবও পাৰে হয়তো তাৰ অলপমান পৰিৱৰ্তন থাকিব পাৰে কিন্তু আমি সদায় কম্পেয়াৰ কৰি বিশ্লেষণ কৰি পেলাইহে আমি চাব পাৰো হয়তো আগৰ সমাজত কিছু কথা আমাৰ বৰ্তমান সমাজত বেলেগ হ'ব আৰু তাৰ কাৰণে হয়তো কিছু ক্ষেত্ৰত আমি তেওঁলোকক সেইখিনি বস্তু আদৰ্শ হিচাপে আমি ল'ব পাৰো কিন্তু কিছু ক্ষেত্ৰত হয়তো সেইখিনি বস্তু আমাৰ বৰ্তমান সময়ৰ সমাজত আমি আদৰ্শ হিচাপে ল'ব পাৰো যেনেকে বহু কথা আছে উদাহৰণ স্বৰূপে আমি চালো বাল্য বিবাহক আমি কলো নাইবা আমি ধৰি লওক সতি প্ৰথাকে কলো সেইখিনি সময়ত সেইখিনি লোকৰ কাৰণে হয়তো সেইখিনি বস্তু আদৰ্শ হ'ব পাৰে কিন্তু এইখিনি এতিয়া বৰ্তমান সময়ত আধুনিক সমাজৰ কাৰণে আমাৰ এইটো কাৰণে আদৰ্শ কথা হিচাপে আমি কেতিয়াও ধৰিব নোৱাৰো এই কাৰণে আমি সমাজৰ যিখিনি সমস্যাসমূহ যেতিয়া আমি বিশ্লেষণ কৰি চালো তেতিয়া আমি গম পাও আৰু তেতিয়া গম পালো কি আগৰ যিখিনি কথা তেওঁলোকে কৈ গৈছে বৰ্তমানৰ লগত কিন্তু তাৰ হয়তো বিভেদ থাকিব পাৰে আগৰ যিখিনি মানে লোকসকলে কৈ গৈছে যেনেকুৱা আমি পাইছো তেওঁলোকে কৈছে ধৰি লওক বাল্য বিবাহ নাইবা অন্য কিবা ট্ৰেডিশন যিবিলাক নিয়ম কানুন আছে তেওঁলোকে ভাবিছে এইখিনি তেওঁলোকৰ কাৰণে খুব আদৰ্শ তেওঁলোকে এইখিনি মানিয়ে চলিব তাৰপিছত সেইখিনি বস্তু তেওঁলোকৰ কাৰণে আদৰ্শ হয়তো বৰ্তমান যুগৰ বৰ্তমান সময়ৰ লোকৰ কাৰণে সেইটো আদৰ্শ নহবও পাৰে এই কাৰণে আমি সাধাৰণতে উপনীত হোৱাত আৰু তুলনামূলক বিশ্লেষণত সহায় কৰে আমি ইয়াত যেতিয়া আদৰ্শ প্ৰকাৰৰ কথা আমি চাম আমি তুলনা কৰি মানে ইয়াৰ সঠিক কথাটো জানিব পাৰিম আমি বিশ্লেষণ কৰি জানিব পাৰিম যে কোনটো সঁচা কোনটো মিছা আৰু তাতে কিমানখিনি গ্ৰহণযোগ্য হয় আৰু কিমানখিনি গ্ৰহণযোগ্য নহয় সময়টো কেতিয়াও একেই নাথাকে সময়ৰ লগত পৰিৱৰ্তন হ'বই আৰু সেই পৰিৱৰ্তনৰ লগত মানুহে কিমান দূৰ আকোৱালি লৈছে কিমান দূৰ লোৱা নাই আৰু কিমানখিনি তেওঁলোকে আদৰ্শ হিচাপে তেওঁলোকে লৈছে সেইখিনি কথা আমি তুলনা কৰিলেহে চাব পাৰিম কাৰণ তুলনামূলক অধ্যয়নত অতিমাত্ৰা ইয়াত বিশ্লেষণত খুবেই প্ৰকাৰে সহায় কৰে তাৰ পিছত আদৰ্শৰ প্ৰকাৰবোৰে অভিজ্ঞতামূলক গৱেষণা নিৰ্দেশনা কৰিবলৈ সেৱা আগবঢ়ায় আৰু ঐতিহাসিক আৰু সামাজিক বাস্তৱতাৰ ওপৰত তথ্য
প্ৰণালীকৰণত ব্যৱহাৰ কৰা হয় এতিয়া ইয়াত এটা খুবেই দৰকাৰীপূৰ্ণ কথা আমি লক্ষ্য কৰিম এনে গৱেষণা নিৰ্দেশনা কৰিবলৈ সেৱা আগবঢ়ায় অভিজ্ঞতামূলক গৱেষণা ইয়াতে এক্সপেৰিয়েন্সৰ ওপৰত এম্পিৰিকেল ষ্টাডিৰ ওপৰত সদায় গুৰুত্ব দিয়ে তাতে আমি অভিজ্ঞতামূলক আমি ইয়াতে হয়তো বহুখিনি কথা যোনখিনি আমি অভিজ্ঞতাৰ জৰিয়তেহে আমি পাৰো আমি সদায় যেনেকৈ আদৰ্শ বুলি ক'লে মই যোনটো কথা ক'লো হয়তো বেলেগৰ কাৰণে সেইটো আদৰ্শ হ'ব পাৰে সেই ক্ষেত্ৰত আমি দেখা পাম যে সেই ব্যক্তিজনে যোনখিনি কথা তেওঁৰ কাৰণে তেওঁৰ অভিজ্ঞতাৰ বলত তেওঁ কোনখিনি কথা মানে তেওঁৰ কাৰণে আদৰ্শ বুলি ভাবিছে সেইখিনি কথা আমি জানিব পাৰিম এই কাৰণে আদৰ্শৰ প্ৰকাৰত আমি দেখা পাম কি অভিজ্ঞতামূলক গৱেষণা নিৰ্দেশনাৰ কৰিবলৈ সেৱা আগবঢ়ায় তেওঁলোকে এক্সপেৰিয়েন্সৰ বেচিছত যিখিনি ৰিচাৰ্চৰ ওপৰত আমি যিখিনি মানে অভিজ্ঞতাৰ ওপৰত আধাৰ কৰি গৱেষণা কৰিম কোনো বেলেগে কোৱাৰ ওপৰত নহয় কোনো বেলেগৰ আমি সেকেন্ডাৰী সোৰ্সৰ ওপৰত নহয় আমি নিজে যেতিয়া অভিজ্ঞতামূলক নিজে যেতিয়া গৈ পেলাই আমি নিজে অভিজ্ঞতাৰে আমি গম পালো আমাক ধৰিলে কোনবাই কৈ আছে এখন সমাজত এনেকুৱা ধৰণৰ আছে কিন্তু আমি নিজে নিজৰ অভিজ্ঞতাৰে গম পাম আমি বেলেগৰ মুখত শুনিছো এইখন সমাজত খুবই আদৰ্শবান সমাজ খুবই এনেকুৱা কিবা বহুতখিনি কথা কৈ আছে কিন্তু যেতিয়া আমি সেই সমাজখনত গলো গৈ পেলাই আমাৰ নিজৰ অভিজ্ঞতাৰ জৰিয়তে আমি কিমানখিনি তাতে তথ্য আহৰণ কৰিলো আৰু নাইবা কিখিনি আমি দেখিলো তাতে পৰিৱৰ্তন কিমানখিনি পৰিৱৰ্তন দেখিলো নাইবা কিমানখিনিত আমি আদৰ্শৰ মাপকাঠিত কিমানখিনি তেওঁলোকক জুখিব পাৰিলো সেইটো নিৰ্ভৰ কৰে কিন্তু সেইটো এটা গুৰুত্বপূৰ্ণ কথা এই কাৰণে আমি যদি চাও সেইটো ক্ষেত্ৰত কিন্তু খুবেই সহায় কৰে তাৰ পিছত লগতে ঐতিহাসিক আৰু সামাজিক বাস্তৱতাৰ ওপৰত তথ্য প্ৰণালীকৰণত ব্যৱহাৰ কৰে ঐতিহাসিক আৰু সামাজিক ব্যৱস্থা যেনে কি হিষ্ট্ৰি আমাৰ হিষ্টৰিকেল আৰু লগতে সামাজিক সোশিয়েল ৰিয়েলিটিৰ ওপৰত আমি যেতিয়া তথ্য পাম তেতিয়া আমি বহু কথা জানিব পাৰিম তো আমাৰ ধৰিলে ইতিহাসত এনেকুৱা কথা লিখা আছে বহুখিনি কথা লিখেছে ইতিহাসে যদি আমি ডকুমেন্ট বিলাক চালো তাতে ধৰি লওক এনেকুৱা বহুত আদৰ্শ কিবা কিবি বহুত কথা লিখা আছে কিন্তু সামাজিক মানে আমি যদি সোসাইটিত আমি ৰিয়েলিটিত আমি যদি চালো তে সেইখিনি বস্তু কিমান দূৰ জনে গ্ৰহণযোগ্য হয় কিমান দূৰ সেই নিয়মখিনি নাইবা যিখিনি মানে ধৰি লওক কাস্টম নাইবা ট্ৰেডিশন নাইবা যিকোনো ধৰি লওক প্ৰণালী কিমান দূৰ গ্ৰহণযোগ্য হয় আৰু তথ্যসমূহ কিমান দূৰ মানে আমি বিশ্বাস কৰিব পাৰো নাইবা আমি নিজৰ জীৱনত আকোৱালি ল'ব পাৰো তেতিয়ানো আমি কেনেকৈ গম পাম সেইখিনি আমি নিজৰ অভিজ্ঞতাৰ জৰিয়তে গম পাম এনেটো কোৱাটো খুবই সহজ কথাবিলাক কিন্তু যেতিয়া আমি নিজে অভিজ্ঞতা কৰিম সেইখিনি কথা আমি এক্সপেৰিয়েন্স কৰি চামতে আমি দেখা পালো কি যেনেকুৱা দি আছে হেনেকুৱাটো নহয় আৰু যিখিনি বস্তু আমি হয়তো আগৰ সমাজত সেইখিনি হ'ব পাৰিছিল কিন্তু এতিয়া সেইখিনি বস্তু নাই এই কাৰণে হয়তো সেই কাৰণে আমি বহু কথা নিজৰ অভিজ্ঞতাৰ জৰিয়তে আমি কথা কিছু ক'ব পাৰিম আৰু লগতে আমি বহু কথা জানিব পাৰিম যে বহু কথা কিমান জোৰ গ্ৰহণযোগ্য হয় তাৰ পিছত আদৰ্শৰ প্ৰকাৰবোৰ হৈছে আমি যদি চাও মানসিক নিৰ্মাণ বুলি ক'ব পাৰিম আমি ইয়াৰ জৰিয়তে আমি বহু কথা যিখিনি মানে মেন্টাল সেটআপ বুলিও আমি ক'ব পাৰো যেনেকৈ উদাহৰণ স্বৰূপে আমি ক'ব পাৰো যে এজন ব্যক্তিৰ তেওঁৰ মেন্টালিটিটো কেনেকুৱা তেওঁ কিমানখিনি বস্তু তেওঁ কিমানখিনি বস্তু ভাবে কি তেওঁৰ কাৰণে শুদ্ধ নাই বা ভুল তেওঁ কিমানখিনি বস্তু ভাবে কি তেওঁৰ কাৰণে গ্ৰহণযোগ্য হয় না নহয় তেওঁ কেনেকুৱা কিমানখিনি বস্তু তেওঁৰ ভাবে কি তেওঁৰ সমাজত সেইখিনি বস্তু গ্ৰহণযোগ্য হয় নাইবা তেওঁ কিমানখিনি ভাবিছে সঁচা নাই বা ভুল নাইবা তেওঁ কিমানখিনি তেওঁৰ বিবেকৰে কিমানখিনি কথা তেওঁ মানি ল'ব বিচাৰিছে তাই সেইখিনি কথা আমি মানসিক নিৰ্মাণ বুলিও ক'ব পাৰো তেওঁ এজন ব্যক্তি নাইবা এটা সামাজিক গোট নাইবা এটা সমাজ এখনৰ তেওঁলোকৰ মেন্টাল সেটআপটোৰ কথা আমি জানিব পাৰিম তেওঁলোকে কেনেকুৱা ধৰণৰ ভাবি থৈছে তেওঁলোকৰ ধাৰণা কেনেকুৱা নাইবা তেওঁলোকে ভাবিছে তেওঁলোকে কোনটো সঁচা কোনটো মিছা তেওঁলোকে যদি বড মাইন্ডেড হয় নেৰো মাইন্ডেড হয় তেওঁলোকে ৰাখিছে মানুহখিনি নাইবা উদাহৰণ স্বৰূপে আমি যদি কৰো তেওঁলোকৰ সমাজত মহিলাসকলক তেওঁলোকে কেনেকে ৰাখিছে তেওঁলোকক আগবাঢ়ি যাব দিছে নে নাই তেওঁলোকক পঢ়া শুনা কৰিব দিছে নাই নাইবা তেওঁলোকৰ সমাজত বাল্য বিবাহ প্ৰথাটো চলি আছে নে তেওঁলোকৰ এতিয়াও বন্ধ কৰিছে নাইবা যোন ডাউৰি সিস্টেমটো তেওঁলোকে এতিয়াও তেওঁলোকৰ সমাজত আছে নে এটো বন্ধ হৈছে আমি কেনেকে গম পাম সেইখিনি তেওঁলোকে যদি চলি আছে তেওঁলোকে যদি এইখিনি এতিয়াও কৰি আছে এই আউপুৰণি মানধাতা যুগৰ যিখিনি নিয়ম ধৰি লওক তেওঁলোকে এতিয়াও সেইখিনি বস্তু
খুবেই মানি চলি আছে তাৰ কাৰণে ধৰি লওক এক শ্ৰেণী খুবেই সুবিধাজনকভাৱে চলি আছে কিন্তু তাৰ কাৰণে হয়তো মহিলাসকলে বহুত কষ্ট পাব লগা হৈছে তেতিয়া আমি গম পাম তেওঁলোকৰ মেণ্টেল সেটআপটো কেনেকুৱা এতিয়া বৰ্তমান সোশ্যাল ৰিয়েলিটিৰ লগত সমাজৰ যোনটো বাস্তৱতাৰ লগত তুলনা কৰি চাম আগৰ সমাজৰ লগত তুলনা কৰি নাচাম আগৰ সমাজৰ লগত হয়তো তুলনা কৰি যদি চালোহেঁতেন সেইখিনি মানুহৰ মেণ্টেলিটি কেনেকুৱা আৰু বৰ্তমান সময়ৰ মানুহৰ কেনেকুৱাৰ লগত আমি তুলনা কৰি চাব পাৰিম কাৰণ কি সময়ৰ লগত হয়তো পৰিৱৰ্তন হৈছে আৰু বহুখিনি মানুহৰ হয়তো তেওঁলোকৰ আগৰ লগত কেতিয়াও আমি মিল কেতিয়াও দেখা নাপাম তে মানুহখিনি এতিয়া যোনখিনি তেওঁলোকে একচেপ্ট কৰিছে যিখিনি বস্তু হয়তো সেইখিনি সময়ত একচেপ্ট নকৰিবও পাৰে ইকাৰণে আমি আদৰ্শৰ প্ৰকাৰত সাধাৰণতে আমি মানসিক নিৰ্মাণ আমি সেই মানুহ লোকসকলৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা তেওঁলোকে কেনেকুৱা ধৰণৰ কিখিনি বস্তু তেওঁলোকে আদৰ্শ হিচাপে ভাবে তাক তেওঁলোকে কাক মানিছ আইডিয়েল হিচাপে ভাবে তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে ষ্টেণ্ডাৰ্ডটো কেনেকুৱা তেওঁলোকে হাইয়েষ্ট পাৰফেকশ্যন এচিভ কৰিবলৈ তেওঁলোকে কি কৰিছে তাৰমানে আমি গোটেই তেওঁলোকৰ মেণ্টেল সেটআপটো জানিব পাৰিম আৰু তাৰ জৰিয়তে আমি বহু কথা নজনা কথা আমাক জানাত সহায় কৰিব পাৰে তাৰ পিছত আদৰ্শৰ প্ৰকাৰবোৰ বাস্তৱৰ সৈতে এক প্ৰকাৰে খাপ নাখায় যোনটো ইয়াতে কথাটো কৈছে যে বাস্তৱৰ লগত কেতিয়া কিয় খাপ নাখায় কাৰণ কি যেনেকৈ আগত এনেকুৱা কোৱা আছে ধৰি লওক আমাৰ সোশ্যাল ৰিয়েলিটিত সোশ্যাল সিচুৱেশ্যনত যিবিলাক কথা কৈছে আদৰ্শ হিচাপে মানিব লাগে সেইখিনি এক প্ৰকাৰে যে আমাৰ সমাজত যে প্ৰত্যেক বস্তুৱে যে খাপ খাব এইটো কেতিয়াও হ'ব নোৱাৰে যিখিনি বস্তু ধৰি লওক তেওঁলোকে যিখিনি কথা তেওঁলোকে কৈ গৈছে নাইবা যিখিনি তেওঁলোকে মানে সোশ্যাল ৰিয়েলিটি তেওঁলোকে ভাবিছে এইখিনি বস্তু মানি চলিব লাগে আদৰ্শৰ যি প্ৰকাৰসমূহ কিন্তু সেইখিনি বস্তু হয়তো এতিয়া খাপ নাখাবও পাৰে সময়ৰ লগত সেইখিনি পৰিৱৰ্তন হ'ব পাৰে সময়ৰ লগত হয়তো সেইখিনি বস্তু মানুহে একচেপ্ট নকৰিব পাৰে এক শ্ৰেণী মানুহে হয়তো সেইখিনি বস্তু একচেপ্ট কৰিছিল আগত কিন্তু এতিয়া হয়তো সেইখিনি বস্তু একেবাৰে খাপ নাখায় নাইবা একেবাৰে নিমিলে নাইবা একেবাৰে ধৰি লওক মানুহে গ্ৰহণযোগ্য হিচাপে নাভাবে এতিয়া তেতিয়া সেনেকুৱা ক্ষেত্ৰত কি কৰিব মানুহে সেই আদৰ্শৰ প্ৰকাৰসমূহ হয়তো এখিনি মানুহে এক্সাইট কৰি দিব যিখিনি আদৰ্শৰ প্ৰকাৰ তেওঁলোকে এসময়ত তেওঁলোকে খুবেই মানে আকোৱালি ৰাখিছিলে কিন্তু এতিয়া হয়তো তেওঁলোকে সেইখিনি বস্তু পৰিত্যাগ কৰিব কাৰণ কি তেওঁলোকৰ বৰ্তমান সময়ত সেইখিনি বস্তু তেওঁলোকৰ সমাজৰ সোশ্যাল সেটআপটো তেওঁলোকৰ it doesn't fix in the social setup তেতিয়া তেওঁলোকে যেতিয়া এইখিনি বস্তু সামাজিক যি মাপকাঠিত তেওঁলোকৰ ফিক্স নহয় তেতিয়া তেওঁলোকে হয়তো এইখিনি পৰিত্যাগ কৰিব তেওঁলোকে এতিয়া এইখিনি বস্তু আদৰ্শ হিচাপে নামানিব পাৰে ইকাৰণে আমি হেতু কথা ক'ব পাৰো কি এটো যে প্ৰত্যেকটো বাস্তৱৰ লগত যে একে প্ৰকাৰে খাপ খাব এটো কেতিয়াও হ'ব নোৱাৰে ৰিয়েলিটিৰ লগত সোশ্যাল ৰিয়েলিটিৰ লগত সেইবিলাক বস্তু পৰিৱৰ্তন হৈ থাকে আৰু আগলৈও হৈ থাকিব আৰু হয়তো এনেকুৱা হ'ব পাৰে যিখিনি আদৰ্শৰ প্ৰকাৰ আমি এতিয়া ভাবিছো আমাৰ কাৰণে খুবেই গ্ৰহণযোগ্য নাইবা আমি খুবেই মানে ভাল বুলি ভাবিছো আমি নিজৰ জীৱনত আকোৱালি লৈছো হয়তো এনেকুৱা হ'ব পাৰে আৰু কেইবা বছৰৰ পিছত হয়তো সেইখিনি বস্তু আমি আমাৰ সমাজৰ নাইবা আমাৰ জীৱনৰ পাতৰি যাবও পাৰে ইকাৰণে এটো যে সদা একেই থাকিব নাইবা বাস্তৱৰ সৈতে একেবাৰে যে খাপ খাব আমি যেনেকুৱা ভাবি আহিছো হেনেকুৱাই যে পাম হেতু কেতিয়াও নহয় আমি যদি ভাবি কৈছো এজন আদৰ্শ হিচাপে মই আগতে অলপ আগতে কৈছো কথাটো কি আমি আদৰ্শ বুলি কলে যেনেকুৱাটা আমাৰ মানে মাইন্ডসেট আমি ভাবি গৈছো যে হয়তো হেতু একেবাৰে বাস্তৱত নহবও পাৰে বাস্তৱত যে হেতু নহবও পাৰে কাৰণে সদায় যে একেই হ'ব আমি একদম বেস্ট এক্সাম্পল মানুহজন নাইবা আমাৰ যোনটো গ্ৰুপ নাইবা আমি যাক মানে এটা ভাল এটা ক্যাটাগৰীত আমি ভাবিছো এইখিনি বস্তু এনেকুৱাই ভালেই হ'ব লাগিব কিন্তু হেতু হয়তো বৰ্তমান বাস্তৱৰ লগত খাপ নাখাবও পাৰে সময়ৰ লগত এটো পৰিৱৰ্তন হ'ব পাৰে ই কাৰণে ইয়াত বহু কথা আহি পৰে তাৰ পিছত আমি চাম বাস্তৱত বুজিবলৈ আদৰ্শৰ প্ৰকাৰবোৰ তাত্ত্বিক সজুলি হিচাপে কাম কৰে এইটো এটা প্ৰথম কথা ইম্পৰ্টেন্ট কথা এটা আহি গল কি আমি যেতিয়া সোশ্যাল ৰিয়েলিটিৰ কথা জানিব পাৰি খুজো নাইবা আমি জানিবলৈ চেষ্টা কৰো তেতিয়া কিন্তু আমি আদৰ্শৰ প্ৰকাৰক আমি মাপকাঠি হিচাপে লওঁ যেনেকৈ বাস্তৱতক বুজিবলৈ আমি যেতিয়া যোনটো বাস্তৱ চলি আছে যোনটো ৰিয়েলিটি সেই বিষয়ে যদি আমি জানিব খুজো তেতিয়া হলে আমি আদৰ্শৰ প্ৰকাৰক আমি তাত্ত্বিক সজুলি হিচাপে ল'ব লাগিব ইয়াক আমি এক সজুলি হিচাপে ব্যৱহাৰ কৰি চাব লাগিব যেনেকৈ কোনবাই ধৰি লওক কৈ গলে এই সমাজখনক মই যোনটো আগতেও কৈছো খুবেই ভাল তেওঁলোকে মানে খুবেই এনেকুৱা
তাৰপিছত গৈ পালে আমি দেখা পালো এই সমাজখনত দেখোন একেবাৰে উলুটা তেওঁলোকে যেনেকে কৈছে সেনেকুৱা নহয় তাৰমানে আমি কিহক আধাৰ লৈ লৈছো আমি কিছু আদৰ্শ প্ৰকাৰ হিচাপে কিছুমানক আমি নিজৰ লগত লৈ লৈছো ধৰি লওক আমি এনেকুৱা ভাবি কৈছিলো কিছু ক্ষেত্ৰত আৰু আমি এনেকুৱা নাপালো নাইবা আমাক কৈছে ধৰি লওক এই সমাজখনত শিক্ষাৰ ক্ষেত্ৰত খুবেই পিছপৰা তেওঁলোকৰ উন্নতি হোৱা নাই আমি সেনেকে কৈ গৈছে এনেকুৱা এইখন লোক এই শ্ৰেণীৰ লোকসকল সদায় ধৰি লওক পিছপৰা হ'ব এনেকুৱা যোনটো আমাৰ আমি ভাবি থৈ গৈছো আগৰ পৰা কিন্তু হয়তো আমাৰ হেতু নহবও পাৰে ইকাৰণে আমি ইয়াক বাস্তৱক বুজিব হলে আমি আদৰ্শৰ প্ৰকাৰক আমি মাপকাঠি হিচাপে লওঁ আমি ইয়াক মানে আমি ইয়াক ৰেংকিং হিচাপেও লওঁ কাৰণ কি আমি তাৰ লগত তুলনা কৰি চাওঁ আমি তাৰ লগত তুলনা কৰি দেখিলো কি বাস্তৱত দেখোন এইখিনি কথা বেলেগ বাস্তৱত দেখোন এইখিনি কথা নাই যিখিনি আমাক কৈ গৈছে ইকাৰণে আমি ইয়াক মানে মাপকাঠি হিচাপে ব্যৱহাৰ কৰো তাৰ পিছত আদৰ্শৰ প্ৰকাৰবোৰ নৈতিকভাৱে ভাল বা সঠিক অৰ্থ আদৰ্শ নহয় কাৰণ আমি সঠিকভাৱে অৰ্থৰ আমি ইয়াৰ সঠিকভাৱে আমি ক'ব নোৱাৰো যে একদম সঠিকভাৱে এইটো ওলাব নাইবা সঠিকভাৱে যে ইয়াৰ যিখিনি কথা আমি পাইছো যে একেবাৰে সঠিকভাৱে হ'ব সেইটো আমি কেতিয়াও ক'ব নোৱাৰো আৰু তাৰ পিছত আদৰ্শৰ প্ৰকাৰবোৰ মূলতঃ একপক্ষীয় আৰ্হি আমি ইয়াতে সদায় একপক্ষীয় আৰ্হি বুলি কিয় কৈছো কাৰণ আমি ইয়াতে সদায় এটা একপক্ষীয় এক সাইডেদিহে চাওঁ যেনেকে উদাহৰণস্বৰূপে আমি ক'লো যে আমাক ক'লে কি এইখিনি সমাজত এনেকুৱা ধৰণে আছে কিন্তু আমি যেনেকে আগৰ পৰা ভাবি চালো এক পক্ষৰে চালো আমি দেখিলো কি এই সমাজখনৰ লোকসকল ধৰিকোন তেওঁলোকে পৰিৱৰ্তন হৈছে তেওঁলোকৰ যি আদৰ্শ আগৰ আছিল ধৰি লওক এতিয়া আদৰ্শহীন তেওঁলোকে বাদ দিছে কিন্তু কি কাৰণে বাদ দিছে আমি একপক্ষ ওৱান সাইডৰ পৰা কেতিয়াও চাব নোৱাৰো আমাক কৈছে তেওঁলোকৰ সমাজত পৰিৱৰ্তন হৈছে তেওঁলোকে এতিয়া তেওঁলোকৰ আদৰ্শভাৱে যি তেওঁলোকে চলি আহিছিল তেওঁলোকৰ যি তেওঁলোকৰ অকুপেশ্যনে মই ক'লো তেওঁলোকৰ যি জীৱিকা আদৰ্শবান জীৱিকা তেওঁলোকে যোনটো আগৰ পৰা তেওঁলোকে চলি আহিছিল এতিয়া তেওঁলোকে পৰিৱৰ্তন কৰিলে এতিয়া নাইবা তেওঁ সেইখিনি যিখিনি তেওঁলোকৰ জীৱিকা তেওঁলোকে পৰিৱৰ্তন আনিলে যোনটো তেওঁলোকৰ হয়তো ট্ৰেডিশ্যনেলি তেওঁলোকে চলি আছিলে নাইবা আমি শুনি আছো সেইখিনি ধৰি লওক আগৰ পৰা তেওঁলোকৰ কাষ্টৰ লগতে তেওঁলোকৰ এইটো অকুপেশ্যনটো জড়িত হৈ আছে আমি যেনেকে এটা ভাবি চলিছো আগৰ পৰা আমাৰ মাইণ্ডত এটা আহিছে আগৰ পৰা আমি ভাবি থৈ গৈছো কি এনেকুৱাহে আমি পাম কিন্তু আমি দেখিলো কি তেওঁলোকৰ পৰিৱৰ্তন হ'ল কিন্তু পৰিৱৰ্তনটো হ'ল কাৰণে আমি কম নেকি তেওঁলোকে এতিয়া হেৰিত গুচি গ'ল আমি সদায় একপক্ষত কেতিয়া চাব নোৱাৰো কি কাৰণে পৰিৱৰ্তন হ'বলৈ তেওঁলোকে কিছু বাধ্য হৈছে চাগে এইকাৰণে আমি ওৱান সাইডেড কেতিয়াও আমি ক'ব নোৱাৰো ওৱান সাইডেড আৰ্হিৰে আমি কেতিয়াও ক'ব নোৱাৰো কি তেওঁলোকৰ কি কাৰণে হ'ল কি কাৰণে তেওঁলোকৰ এইখিনি পৰিৱৰ্তন হ'ল আমি অকল ডাইৰেক্টলি আমি ক'ব নোৱাৰো তাতে বহু কথা জড়িত হৈ আছে তাৰ লগতে আমি ক'ব পাৰো আদৰ্শৰ প্ৰকাৰ সাধাৰণতে এটা আমি ইয়াক সদায় মানে একপক্ষে ক'ব নোৱাৰো লগতে এইটো জেনাৰেল নহয় আৰু এভাৰেজ টাইপ বুলি আমি ক'ব নোৱাৰো কাৰণ কি ইয়াত আমি দেখা পাম ইয়াত বহুখিনি কথা জড়িত হৈ আছে যেনেকে ইয়াত সাৰ্টেন টিপিক্যাল ট্ৰেটস জড়িত হৈ আছে যাৰ জৰিয়তে আমি এটা আদৰ্শৰ প্ৰকাৰ আমি গোটেই সৰ্বাংগ দিশৰে আমি চাওঁ যেনেকে উদাহৰণস্বৰূপে আমি অকল এটা দিশ চাই পেলাই আমি ক'ব নোৱাৰো যেনেকে সমাজখনৰ যদি আমি অধ্যয়ন কৰিব গ'লো নাই আমি সদায় অকল এটা দিশ চাই পেলাই আমি ক'ব নোৱাৰো আদৰ্শ বুলি আমি তাতে বহু ধৰণৰ কিছু বৈশিষ্ট্য চাব লাগিব তাৰ কোন আধাৰত তেওঁলোকৰ হয়তো আদৰ্শৰ প্ৰকাৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে ইকাৰণে সেইসমূহ কথা চাই পেলাইহে আমি ক'ব পাৰিম অকল আমি এটা বস্তু চাই পেলাই আমি কেতিয়াও ক'ব নোৱাৰে তাতে বহুত ধৰণৰ টিপিক্যাল ট্ৰেটস জড়িত হৈ থাকিব পাৰে সেইখিনি বস্তু চাই পেলাইহে আমি ক'ব পাৰিম ইকাৰণে তাতে কিছু একপক্ষীয় আৰ্হি আমি ক'ব নোৱাৰো তাৰ লগতে ইয়াতে আমি ক'ব পাৰো ইয়াত এটা ডেসক্ৰিপশন হে দিয়ে কিন্তু ইয়াত এক্সপ্লেনেশ্যন আৰু ডেসক্ৰিপশনৰ লগতে জড়িত হৈ আছে আমি যেতিয়া আদৰ্শ প্ৰকাৰ বুলি কওঁ তেতিয়া আমাৰ আদৰ্শ প্ৰকাৰৰ লগত আমি এটা কল্পনা কৰি লওঁ যে আদৰ্শ প্ৰকাৰ বুলি ক'লে কেনেকুৱা হ'ব আৰু কি ক্ষেত্ৰত আদৰ্শ হিচাপে আমি ধৰিম এজন ব্যক্তিক আমি আদৰ্শ কি ক্ষেত্ৰত ধৰিম আমি কিছু ধাৰণা লৈ যাওঁ আমি কিছু আমি ডেসক্ৰাইব কৰি লওঁ যে আদৰ্শ বুলি ক'লে কেনেকুৱা ভাল বুলি ক'লে কি ক্ষেত্ৰত হ'ব পাৰে তেওঁ কালচাৰ বুলি ক'লে তেওঁ কি ক্ষেত্ৰত হ'ব পাৰে তেওঁ
তেওঁ মানে খুবেই হি ইজ এ ভেৰি কালচাৰ মেন বুলি কয় তেওঁ কিখিনি ক্ষেত্ৰত তেওঁ আদৰ্শবান ব্যক্তি নামা সাংস্কৃতিক তেওঁ খুবেই মানে হি ইজ ৱেল কালচাৰ্ড বুলি ক'লে আমি কি ক্ষেত্ৰত ক'ব পাৰিম কি পইণ্টছৰ ক্ষেত্ৰত আমি ক'ব পাৰিম কাৰণ সেইখিনি বস্তু আমি ইয়াতে আদৰ্শ মানে প্ৰকাৰত আমি কিছু কথা ডেছক্ৰাইব কৰা যায় তাৰ লগতে আমি ইয়াত কি কয় আদৰ্শ আমাক প্ৰকাৰে আমাক অভিজ্ঞতামূলক গৱেষণা যোনটো মই কৈছিলো আৰু লগতে ইয়াতে চিষ্টেমাইজেশ্যন অফ ডাটা অন হিষ্টৰিকেল এণ্ড ছ'চিয়েল ৰিয়েলিটিত আমাক সহায় কৰে আমি সেই যিখিনি তথ্যসমূহ পাম সেই তথ্যসমূহ আমি যি ঐতিহাসিক আৰু বৰ্তমান সমাজত তুলনামূলক অধ্যয়ন কৰাত সহায় কৰে বৰ্তমান সমাজতনো কেনেকে এইখিনি পৰিৱৰ্তন হৈছে যোনটো মই কথা আগত কৈছো যে বাস্তৱত এনেকুৱা পাইছো কিন্তু আমাৰ যোনটো আমাৰ ট্ৰেডিশনেলি এনেকুৱা আছিলে কিন্তু এতিয়া দেখোন পৰিৱৰ্তন হৈছে কেনেকেনো পৰিৱৰ্তন হ'ল কি কাৰণত পৰিৱৰ্তন হ'ল সেইখিনি কথা আমি জানিব পাৰিম তাৰ পিছত আমি বহু কথা ন কথা আমি জানিব পাৰিম যেনে উদাহৰণ স্বৰূপে আমি যদি চাওঁ ইয়াৰ বাস্তৱতাৰ মানে আদৰ্শৰ প্ৰকাৰ নিৰ্মাণ কি কাৰণে হৈছে ইয়াৰ নিৰ্মাণ হৈছে প্ৰথম কথা আমি যেতিয়া এক নিৰ্দিষ্ট আমি যেতিয়া লক্ষ্যত উপনীত হ'বলৈ যেতিয়া আমি নিখুঁতভাৱে কিছু কথা জানিব হলে নাইবা আমি প্ৰস্তুত কৰা হৈছে এক মানে abstraction and combination of indefinite numbers of element ইয়াক আমি বহু ধৰণৰ ধৰি লওক অনিৰ্দিষ্টকালীন আৰু বিমূৰ্তকৰণৰ জৰিয়তে আমি যেতিয়া কম্বাইন কৰি বিভিন্ন এলিমেন্টস কম্বাইন কৰি যেতিয়া আমি কিছু কথা ৰিয়েলিটি কথা জানিবলৈ আমি যেতিয়া আমি মানে আমাৰ ৰিয়েলিটি যেটো সমাজৰ যোনটো মানে বৰ্তমান বাস্তৱতাৰ কথা জানিবলৈ যেতিয়া আমি ৰিয়েলিটি সোশ্যাল ৰিয়েলিটি কথা আমি জানিবলৈ যেতিয়া আমি চেষ্টা কৰো তেতিয়া আমি আদৰ্শৰ প্ৰকাৰৰ সহায় ল'ব লাগে নাইবা হেতু কথা আমি সেই পদ্ধতিটো আমি ব্যৱহাৰ কৰো যেনেকৈ উদাহৰণ স্বৰূপে যে বহু কথা ক'লে সমাজখনৰ এনেকুৱা কিন্তু আমি বাস্তৱত এনেকুৱাহে পালো তাৰ এই আদৰ্শৰ প্ৰকাৰৰ সৃষ্টিটোই হৈছে আমি যাতে বহু ধৰণৰ ধৰি লওক অনিৰ্দিষ্টকালীন বহু ধৰণৰ এলিমেন্টস আমি লৈ পেলাই কম্বাইন কৰি পেলাই যেতিয়া আমি দেখা পালো কি ৰিয়েলিটিটো কি আসলকে ৰিয়েলিটিটো কি হয় যেনেকুৱা কৈছে হেনুকা আছে নে নাই নে যেনেকুৱা কৈ থৈছিল তেওঁলোকে হেনুকা নহয় নাইবা আমি যদি ৰিয়েলিটিটো চাব বিচাৰ যাতে আমি কিছু স্পেসিফিক ফ্ৰম ডিসকভাৰ কৰিব পাৰিম এই সমাজৰ যোনটো আসল চৰিত্ৰ নাইবা সেই লোকজনৰ আসল কথাখিনি আমি জানিব পাৰিম আমি যেতিয়া সঁচা কথা নাইবা ৰিয়েলিটি জানিব বিচাৰো তেতিয়াহে আমি গম পাম যেনেকৈ উদাহৰণ স্বৰূপে আমি যদি গণতন্ত্ৰৰ বিষয়ে আমি অধ্যয়ন কৰিব গৈছো তেতিয়া আমাৰ প্ৰথম কথাটো হৈছে আমি গণতন্ত্ৰৰ বিভিন্ন বৈশিষ্ট্যসমূহ কথা আমি জানিব লাগিব আমি যেনেকে গণতন্ত্ৰৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিব যাম ডেমক্ৰেসি কথা সাদিব যাম তেতিয়া আমি প্ৰথমতে কি কৰিব জানিব লাগিব আমি তাৰ ক্যাৰেক্টাৰিষ্টিক্সৰ বিষয়ে জানিব লাগিব আৰু তাৰ উৎপত্তি কেনেকে হ'ল তাৰ ফাংশন কি হয় এইখিনি কথা আমি জানিব লাগিব নাই ঠিক সেই কাৰণে আদৰ্শৰ প্ৰকাৰ হৈছে আমি যেতিয়া ৰিয়েলিটিটো জানিব বিচাৰিম তেতিয়া আমি তাৰ আসল অৰ্থটো জানিব বিচাৰিম তেতিয়া যিকোনো কথাৰ হ'ব পাৰে যিকোনো সমাজে হওক লোকৰে হওক নাইবা যিকোনো কথাৰ যেতিয়া আমি ৰিয়েল মানে যোনটো আমাৰ গ্ৰাউণ্ড লেভেলটো জানিব হলে আমি তেতিয়া হেতু কাৰণে ব্যৱহাৰ কৰে ইয়াৰ নিৰ্মাণ ইয়াৰ অৰ্থ হৈছে ইয়াৰ এটু কাৰণে ইয়াৰ উদ্দেশ্য আৰু কি কাৰণে নিৰ্মাণ হৈছে কৰা হৈছে যাতে আমি ৰিয়েলিটিটো জানিব পাৰিম সঁচা অৰ্থত জানিব পাৰিম আৰু লগতে আমি বহু কথা যিখিনি কথা হয়তো আমি এনি বেলেগৰ পৰা শুনি পেলাই আমি বিশ্বাস নকৰি যেতিয়া আমি ৰিয়েল সিচুৱেশনত গৈ যেতিয়া ফেস কৰি আমি তথ্যখিনি পালো সেই তথ্যখিনি যেতিয়া আমি কম্পেয়াৰ কৰি বিশ্লেষণ আমাৰ অধ্যয়ন কৰি যেতিয়া আমি সেইখিনি কথা চালো তেতিয়া আমি আদৰ্শৰ প্ৰকাৰ সঁচা অৰ্থত জ্ঞান আহৰণ কৰা বুলি আমি ক'ব পাৰো তাৰ পিছতে আমি আৰু কিছু কথা আছে আদৰ্শৰ প্ৰকাৰৰ ইয়াৰ পাৰপাস আৰু ইয়াৰ লগতে ইয়াৰ ইউজটো কি হয় কি কাৰণে ইউজ হয় ইয়াৰ ইউজটো খুবেই বহুত দৰকাৰী যেনেকৈ আমি ৰিসাৰ্চত বহু কথা যেনেকৈ আমি কম্পাৰেটিভ ষ্টাডি কাৰণে লগতে আমি সোশ্যাল ৰিয়েলিটি কথা জানিব পাৰিম আমি যেতিয়া সেকেন্ডাৰী সোৰ্সৰ পৰা আমি তাৰ ওপৰত তথ্য বিশ্বাস নকৰি যেতিয়া আমি সঁচা অৰ্থত সঁচাকিনো কি হৈছে বাস্তৱতনো কেনেকুৱা ধৰণৰ আছে যিটো আমি ধাৰণা লৈ গৈছো তাৰ ধাৰণাতকৈ দেখোন বেলেগ তাৰ ধাৰণাতকৈ দেখোন যেনেকুৱা ধৰণে আমি ভাবি গৈছিল তাতকৈ বেলেগ
যেনেকৈ উদাহৰণস্বৰূপে আমি এজন ব্যক্তি যেনেকুৱা ধাৰণা লৈ গৈছিল তেওঁ খুবেই একদম ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি ৰাখিছে কিন্তু তেওঁ যেনেকুৱা আমি ভাবিছিলোঁ তেওঁ কাপোৰ ভালকে পিন্ধিছে কাৰণে তেওঁ এনেকুৱা হৈছে কাৰণে তেওঁ আদৰ্শৱান ব্যক্তি হ'ব কিন্তু হয়তো তেওঁ এইটো নহ'বও পাৰে ইকাৰণে আমি আদৰ্শ কিছু কিছু ক্ষেত্ৰত যে মাপকাঠি হিচাপে আমি ধৰি লৈছো সেইটো নহয় কেতিয়াবা আমি হয়তো পুৰা সোশ্যাল মানে ৰিয়েলিটিটো আমাক দাঙি ধৰিবও পাৰে কিছু ক্ষেত্ৰত হয়তো আধাও হ'ব পাৰে গোটেইখিনি কথা আমি নাজানিবও পাৰোঁ তাৰ লগত আমি ইয়াতে কি হয় সোশ্যাল ফেনমেনা যি সামাজিক যি পৰিস্থিতি যি এইখিনি আমাৰ যিখিনি মানে সমাজৰ বিভিন্ন সমস্যা সেই সমস্যাসমূহ এনালাইজ কৰি আৰু এক্সপ্লেনেশ্যন কৰাত সহায় কৰে তাৰ এটা গুৰুত্বপূৰ্ণ কাম সেইখিনি আমাৰ যি সামাজিক সমস্যা সেই সমস্যাসমূহ কি কাৰণে হৈছে আৰু তাক বিতংভাৱে অধ্যয়ন কৰি তাৰ সমস্যা সমাধান কৰাত সহায় কৰে সেইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু ইয়াতে আমি আইডিয়েল টাইপত এটা হাইপথিচিছ পূৰণ মানে আগৰ পৰা আমি এটা ভাবি যাওঁ আমি প্ৰি এজাম্পশ্যন লৈ যাওঁ যে এনেকুৱা এনেকুৱা হ'ব পাৰে কিন্তু হয়তো সেনেকুৱা নহ'বও পাৰে আমি যেতিয়া ৰিয়েল সিচুৱেশ্যন গৈ পালো সেইকাৰণে সেইটো এটা আমি আগৰ পৰা প্ৰি এজাম্পশ্যন লৈ যোৱা বুলি ক'ব পাৰোঁ আৰু লগতে হাইপথিচিছত যে আমি গোটেই সম্পূৰ্ণখিনি কথা আমি জানিব পাৰিম সেইটো আমি ক'ব নোৱাৰো কেতিয়াবা কেতিয়াবা হয়তো আমি আধা একপক্ষীয়া আৰ্হি হিচাপে আমি ল'ব পাৰোঁ আমি যেনেকুৱা ভাবিছো হয়তো মানুহজনৰ দেখাত কথা বতৰা খুবেই ভাল কিন্তু হয়তো তেওঁ কিছু বেলেগৰ কাৰণে হয়তো তেওঁ সেনেকুৱা ধৰণৰ সেম বিহেভিয়াৰ নাৰাখিব পাৰে যিখিনি বিহেভিয়াৰ যিখিনি ৰিয়েকশ্যন তেওঁ এজন ব্যক্তিৰ কাৰণে দিছে কিন্তু হয়তো তেওঁ সেই সেম যিখিনি বেলেগক নেদেখাবও পাৰে ইকাৰণে আমি ইয়াৰ উদ্দেশ্য ইয়াৰ ইম্পৰ্টেন্স খুবেই বহুত বেছি আৰু আমি যেতিয়া ক্যাজুৱেল আৰু কম্পেৰেটিভ এনালাইসিস কৰি চাম তেতিয়াতে গম পাম কি আমি ইয়াত বহু কথা জানিব পাৰিম সমাজৰ যোনটো ৰিয়েলিটি ৰিয়েল ফেচটো কথা জানিব পাৰিম গতিকে ইয়াৰ আমি দেখিলো কি আদৰ্শৰ প্ৰকাৰৰ ইয়াৰ খুবেই উদ্দেশ্য আৰু ইয়াৰ ব্যৱহাৰ খুবেই বেছি আছে তাৰ লগত আমি আদৰ্শৰ প্ৰকাৰৰ কিছু অন্য কথা আমি জানি লওঁ সেইসমূহ হৈছে আদৰ্শৰ প্ৰকাৰৰ আমি দেখা পাম ইয়াৰ বৈশিষ্ট্যসমূহৰ লগতে কিছু কিছু মানে আমি যেতিয়া এক এভাৰেজ আইডিয়া এটা লগাব পাৰিম আমি যেতিয়া অধ্যয়ন কৰিব যাম না তেতিয়া আমি এটা তুলনামূলক অধ্যয়নৰ লগতে আমি পৰিসংখ্যক গড় বুজিবলৈ আমি চেষ্টা কৰিব পাৰিম আদৰ্শৰ প্ৰকাৰে আমি পৰিসংখ্যক গড় বুজাত সহায় কৰাৰ লগতে কিন্তু গোটেইখিনি যে আমাক জানিব সহায় কৰিব সেইটো নহয় আমি এটা থুলমূলকে এটা আইডিয়াহে ল'ব পাৰিম তাৰ লগতে আদৰ্শৰ প্ৰকাৰে বাস্তৱক বুজিবলৈ তাত্ত্বিক আহিলা হিচাপে ব্যৱহাৰ কৰে সেইটো কথা আমি যেতিয়া বাস্তৱৰ বিষয় অধ্যয়ন কৰোঁ যে ৰিয়েলিটি আমাৰ ৰিয়েল ফেচ সেইটো বিষয় আমি জানিব পাৰিলে যেতিয়া আমি অধ্যয়ন কৰিবলৈ যাম তেতিয়া আমাৰ এইখিনি বস্তু বহু ক্ষেত্ৰত সহায় হয় এতিয়া ওয়েবাৰৰ যেতিয়া তেওঁ আইডিয়েল টাইপক তেওঁ ভাগ কৰি দিছিল তেওঁ কেনেকৈ ধৰণে ভাগ কৰিছিল সেইখিনি বিষয় আমি অধ্যয়ন কৰি লওঁ প্ৰথম ধৰণৰ আদৰ্শ প্ৰকাৰ তেওঁ কৰিছে ঐতিহাসিক বিশ্লেষণত থাকে পশ্চিমীয়া চহৰ প্ৰতিষ্ঠান নৈতিক আধুনিক পুঁজিবাদ আদি বাস্তৱত এই ধৰণৰ আদৰ্শ প্ৰকাৰৰ কেৱল নিৰ্দিষ্ট ঐতিহাসিক যুগ আৰু বিশেষ সাংস্কৃতিক ক্ষেত্ৰত দেখা যোৱা পৰিঘটনাক বুজায় তেওঁ যেনেকৈ বুজাইছে যে বিশেষ পৰিঘটনা হিষ্টৰিকেল পাৰ্টিকুলাৰ্ছৰ কথা কৈছে তেওঁ যদি বিশেষ পৰিঘটনাৰ বিষয়ে তেওঁ বুজাইছে যে বিশেষ পৰিঘটনাক তেওঁ যেতিয়া আমি কম্পেয়াৰ কৰি চালো নাইবা বিশেষ পৰিঘটনাৰ বিষয়ে যেতিয়া আমি সেইখিনি ঘটনাক যেতিয়া আমি আদৰ্শ হিচাপে লওঁ তেতিয়া সেইটো হিষ্টৰিকেল পাৰ্টিকুলাৰ্ছৰ ভিতৰত পৰি যাব দ্বিতীয় ধাৰণা আদৰ্শ প্ৰকাৰসমূহ সামাজিক বাস্তৱতাৰ বিমূৰ্ত উৎপাদনসমূহৰ সৈতে জড়িত যেনে আমোলাতান্ত্ৰিক আৰু লগত সমতাবাদৰ লগত জড়িত যেনেকৈ বিউৰক্ৰেচি আৰু লগত ইকুৱেলিটিৰ লগত জড়িত আছে যেতিয়া আমি সমাজৰ যে লগত যেতিয়া জড়িত বুলি ক'লো আমি সমাজখন কেনেকৈ ধৰণে চলাইছে সমাজৰ যিখিনি সবকে যদি ইকুৱেলিটি ৰাখিছে আমি আদৰ্শ কেনেকুৱা সমাজখন সব সমান ইকুৱেল ভাৱ যেতিয়া ৰাখিব সবেই যাতে সমান থাকিব পাৰিব যাতে কোনো ভেদাভেদ নাথাকিব তেতিয়া তেওঁলোকে সোশ্যাল ৰিয়েলিটিৰ ওপৰত তেওঁলোকে আধাৰ হিচাপে লৈছে সোশ্যাল ৰিয়েলিটিৰ ওপৰত তেওঁলোকে সেইটো ধৰণে ধাৰণা লৈছে তাৰ যে তৃতীয় প্ৰকাৰৰ আদৰ্শ প্ৰকাৰটো এক বিশেষ ধৰণৰ আচৰণৰ পূৰ্ণগত সৈতে জড়িত অৰ্থনৈতিক তত্ত্ব সকলো প্ৰস্তুত কৰা এই শ্ৰেণীৰ পৰে বুলি ক'ব পাৰি সেইবোৰ কেৱল বিশুদ্ধতা অৰ্থনৈতিক বিষয় হ'ল পুৰুষে কেনে আচৰণ কৰিব তাৰ আদৰ্শ সাধাৰণ নিৰ্মাণ যেনে এজন ব্যক্তিয়ে সমাজত তেওঁ কেনেধৰণৰ পুৰুষ এজনে কেনেধৰণৰ আচৰণ কৰিব আৰু তেওঁ সেই আচৰণসমূহ কিমান দূৰ গ্ৰহণযোগ্য হ'ব তেওঁ এই আচৰণসমূহ কেনেকৈ হ'ব লাগে সেই বিষয়ে
অধ্যয়ন কৰে ৱেবাৰীৰ মতে আধুনিক পশ্চিমীয়া সমাজত পুঁজিবাদ সম্পূৰ্ণৰূপে বাস্তৱীয় হৈছে ৱেবাৰে ঐতিহাসিক সমগ্ৰতাৰ পৰা নিৰ্দিষ্ট সংখ্যক বৈশিষ্ট্য নিৰ্বাচন কৰাৰ এক বুজিব পৰা সমান্তৰ গঠন কৰি এক আদৰ্শ ধৰণৰ পুঁজিবাদ গঢ়ি তুলিছে তেওঁ যি পশ্চিমীয়া পুঁজিবাদক তেওঁ আদৰ্শ পুঁজিবাদ হিচাপে লৈ পেলাই তেওঁ তাৰকে আদৰ্শ প্ৰকাৰ হিচাপে লৈছে ইয়াৰ দ্বাৰা তেওঁ কৈছে কি যি পশ্চিমীয়া পুঁজিবাদৰ তেওঁ আদৰ্শ তেওঁ সেই আদৰ্শ প্ৰকাৰ হিচাপে লৈ তেওঁ তুলনা কৰি হেৰি কৰিছে ইয়াৰ বাবে তেওঁ কেলভিনবাদী মতবাদৰ সৈতে উপাদানসমূহৰ চিনাক্ত কৰিছে যিবোৰ তেওঁ পুঁজিবাদ মনোভাৱ গঠন বিশেষ আৰু উল্লেখযোগ্য গুৰুত্ব হিচাপে বিবেচনা কৰিছে তেওঁ ইয়াতে যিখিনি কথা কৈছে তেওঁ পুঁজিবাদক সেই লগত তুলনা কৰি তেওঁ তাৰ লগত কাক আদৰ্শ হিচাপে ধৰি পেলাই তেওঁ অন্যৰ লগত তুলনা কৰিছে তাৰ লগত আমি এইটো কথাই গম পালো যে ইয়াত যেনে প্ৰত্যেকত যেও প্ৰথমতে ক'লে তেওঁ হিৰি হিচাপে হিষ্টৰিকেল পাৰ্টিকুলাৰ্ছৰ লগত তুলনা কৰিলে তাৰপিছত সোশিয়েল ৰিয়েলিটিৰ লগত আমি ৰিয়েলিটি কেনেকে ধৰণে আমাৰ সংস্কৃতি আৰু ঐতিহাসিকৰ লগত আমাৰ হিষ্টৰীৰ লগত আমি সোশিয়েল ৰিয়েলিটি কেনেকে এলিমেন্টছ খিনি কেনেকে জড়িত হৈ আছে আৰু সেই এলিমেন্টছ খিনিৰ লগত কেনেকে ভেৰাইটি হৈ পেলাই আমি কোনখিনি শ্ৰেষ্ঠতা বুলি ভাবো কিখিনি বস্তু আদৰ্শ হিচাপে ভাবো সেইখিনি কথা জড়িত হৈ আছে তাৰপিছত তেওঁ অথৰিটিৰ লগত তুলনা কৰিছে এজন অথৰিটি কেনেকুৱা হ'ব লাগে তেওঁ ল এণ্ড অৰ্ডাৰ লগতে তেওঁ ৰুলছ এণ্ড ৰেগুলেশ্যন কেনেকুৱা ধৰণৰ হ'ব লাগে আদৰ্শ ৰুলছ এণ্ড ৰেগুলেশ্যন বুলি ক'লে যিখিনি আদৰ্শ বা নিয়ম নীতি কিমানখিনি হ'ব লাগে কেনেকুৱা হ'ব লাগে মাপদণ্ড আৰু সেই লিডাৰজনক কিমানে ফ'ল' কৰিছে তেওঁৰ সেই গোটেই কনফিডেন্স এই এজন আদৰ্শৱান লিডাৰ হিচাপে আমি কাক ক'ম যোনজনে ধৰি লওক গোটেইখিনি নিয়ম কানুন মানি চলিছে তেওঁ সমাজক গোটেই লোকসকলক ইকুৱেলি তেওঁ চাইছে তে সেনেকুৱা ধৰণে প্ৰকাৰে তেওঁ টাইপছ অথৰিটি তেওঁ ভাগ কৰিছে অথৰিটি কেনেকুৱা হ'ব লাগিব ট্ৰেডিশ্যনেল ৰেচনেল আৰু চেয়াৰমেষ্টিক বুলি কৈছে ট্ৰেডিশ্যন অথৰিটি বুলি ক'লে সাধাৰণতে যিখিনি এইজল নিয়ম কানুন সেইবিলাকসমূহ আছে যিসমূহ আমি ধৰি লওক পুৰণা ৰীতি নীতি যিসমূহ আমি মানি চলি আছো লগত ৰেচনেল অথৰিটি যেনেকে ল ডিগ্ৰী ৰেগুলেশ্যন যিখিনি আমি মানি চলিব লাগিব তাৰ লগত চেৰিজমেটিক অথৰিটি মানে যিসমূহ ধৰি লওক লিডাৰ এজন কেনেকুৱা হ'ব লাগিব এজন নেতা কেনেকুৱা হ'ব লাগিব নেতাৰ যিখিনি গুণ থাকিব লাগিব তেওঁৰ কিমানখিনি কনফিডেন্স থাকিব লাগিব তেওঁ নিজৰ দেশখন কেনেকে চলাব লাগিব তেওঁ যদি আদৰ্শৱান ব্যক্তি হিচাপে হ'ব বিচাৰিছে তেওঁ সেই আদৰ্শত তেওঁ ৰাখিব পাৰিছে নে নাই তেওঁ আমি অথৰিটিত ইমানখিনি বস্তু সোমাই যায় তেওঁ ট্ৰেডিশ্যনেল নিয়মখিনিৰ লগত তেওঁ ৰেচনেল হয় নে নহয় তেওঁৰ লগতে তেওঁৰ সেইখিনি গুণ আছে নাই লিডাৰশ্বিপ কোৱালিটি আছে নে নাই সেই গোটেইখিনি তেওঁ থাকিব লাগিব তেওঁ সেইকাৰণে সেইমতে তেওঁ ভাগ কৰিছে লগতে তেওঁ লাষ্টত আমি কিছু পাৰ্টিকুলাৰ বিহেভিয়াৰৰ কথা কৈছে যেনে উদাহৰণস্বৰূপে যেনেকে আমি ক'ব আমি কেনেকে ধৰণৰ ব্যৱহাৰ কৰিব লাগে আমি এজন ব্যক্তি কেনেকে ব্যৱহাৰ কৰিব লাগে যিখিনি ব্যৱহাৰ সমাজত গ্ৰহণযোগ্য হয় সেই গ্ৰহণযোগ্য ব্যৱহাৰক আমি আদৰ্শ আমি প্ৰকাৰৰ ভিতৰত ধৰিম যেনেকে উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে একোটা সমাজত যেনেকে প্ৰত্যেক সমাজত আমি কিছু আদৰ্শৱান ব্যক্তি আছে সেই আদৰ্শৱান ব্যক্তিক আমি তেওঁলোকৰ ব্যৱহাৰ অনুকৰণ কৰো আমি তেওঁলোকক আদৰ্শ হিচাপে লওঁ নাইবা তেওঁৰ গুণখিনি তেওঁৰ কথা বতৰা নাইবা আমি সদায় তুলনা কৰি চাওঁ আমি কাৰণে ইয়াতে ৰিকনষ্ট্ৰাক্ট কৰা বুলি কৈছে পাৰ্টিকুলাৰ কাইণ্ড অফ বিহেভিয়াৰ যেনে উদাহৰণস্বৰূপে আমি ক'ব পাৰো যেনেকে আমি সাপ্লাই ডিমান্ড নাইবা মাৰ্জিন ইউটিলিটিজ কথা কৈছে আৰু যেনেকে আমি যদি দেখা পাওঁ যেনেকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে আমি ক'লো যে সেইখিনি সময়ত আমি কিমানখিনি দাম কৰিব লাগিব কিমানখিনি নিয়মৰ মতে আমি চলিব লাগিব কেনেকে আমি ইকনমিটো কেনেকে চলাব লাগিব আমি কিমান ৰেটত কিখিনি বঢ়াব লাগিব সেই যিকোনো একটা আদৰ্শ নীতিৰ মাজতে চলিব লাগিব তো এই কাৰণে সেই বিশেষ কিছুমান আমি যদি এটা চাওঁ বিশেষ কিছুমান ব্যৱহাৰ যি সমাজত গ্ৰহণযোগ্য হয় আৰু সেই ব্যৱহাৰসমূহ আমি মানি চলিব লাগিব সমাজৰ আমি যি বাস্তৱৰ লগত যদি আমি চলিব লাগে সেই ব্যৱহাৰখিনি যেতিয়া মানি চলিম তেতিয়াহে আমাৰ হ'ব এই কাৰণে কৰ্তব্যৰ বিশেষ বিভিন্ন দিশত বুজিবলৈ মেক্স ৱেবাৰ ইয়াৰ আদৰ্শ প্ৰকাৰ আৰু বিভিন্ন তিনি প্ৰকাৰৰ কৰ্তব্য বুলি তেওঁ কৈছে যি আদৰ্শৰ প্ৰকাৰ এইবোৰ পৰম্পৰাগত যুক্তিবাদী আৰু ক্ৰেজমেটিক যোনটো মই কৈছিলো যোনটো যেনেকে এজন ট্ৰেডিশ্যনেল তেওঁ ট্ৰেডিশ্যনেলি কিমানখিনি নিয়ম মানিছে তেওঁ ৰেচনেলি তেওঁ কিমানখিনি ল এণ্ড অৰ্ডাৰ মানিছে আৰু লগত তেওঁ লিডাৰশ্বিপ কোৱালিটি আছে নাই সেই গোটেইখিনি লগতে গোটেইখিনি সোমাই যায় তেওঁ কিমানখিনি তেওঁৰ মৰেলিটি কিমানখিনি আছে তেওঁ গোটেইখিনি যেতিয়া সোমাই যেতিয়া এজন ব্যক্তিৰ মাজত থাকিব তেতিয়া সেই ব্যক্তিজনক আমি আদৰ্শ ব্যক্তি হিচাপে আমি লওঁ গতিকে আমি দেখা পালো যে ইয়াত আদৰ্শৰ প্ৰকাৰ বুলি ক'লে আমি বহু কথা সোমাই যায় এটা আদৰ্শৰ প্ৰকাৰ বুলি ক'লে আমি প্ৰথমতে ভাবো যে হাই ষ্টেণ্ডাৰ্ড
যেতিয়া উচ্চ একেবাৰে হাইয়েষ্ট ৰেংকিঙৰ কথা আমি যেতিয়া ক'লো তেতিয়া আমি আদৰ্শৰ কথা আহি গ'ল তেতিয়া আদৰ্শ বুলি ক'লে সদায় আমি এটা মাপকাঠিৰ জৰিয়তে ধৰো যেনেকৈ এটা ৰেংকৰ ভিতৰত ধৰো যে হাইয়েষ্ট পাৰফেকশ্যন অফ দ্য ৰেংক য'ত কোনো ভুল নাথাকে আমি সদায় সেইটো তুলনা কৰি চাওঁ আমি সদায় আইডিয়েল টাইপছৰ লগত আমি তুলনা কৰি চাওঁ নিজকে আমি কিমানখিনি আদৰ্শৰ প্ৰকাৰৰ লগত আমি সদায় তুলনা কৰি চাওঁ আমি ভাবো কি সেই আদৰ্শ প্ৰকাৰটো মানদণ্ড আটাইতকৈ সৰ্বোচ্চ নিখুঁত বুলি ভাবো সৰ্বোচ্চ নিখুঁত মানে তাতে কোনো ধৰণৰ ভুল নাই আৰু সেই ভুলৰ নিয়মকে আমি মানি নিজৰ জীৱনত মানে আকোৱালি ল'বলৈ চেষ্টা কৰোঁ লগতে এই কাৰণে আইডিয়েল টাইপছ বুলি মই কি কৈছিলো টাইপ বুলি ক'লে বিশেষ হয়তো শ্ৰেণী হ'ব পাৰে নাইবা বিশেষ লোক হ'ব পাৰে নাইবা বিশেষ একোটা কেৰেক্টাৰো হ'ব পাৰে যিসমূহৰ উত্তম উদাহৰণ বুলি কৈছো তাতকৈ একো নাই সবচে বেষ্ট যেতিয়া আমি কম তেতিয়া সেইটো হ'ব আইডিয়েল টাইপৰ ভিতৰত পৰিব আদৰ্শৰ প্ৰকাৰ বুলি ধৰিব এই কাৰণে আদৰ্শৰ প্ৰকাৰ বুলি ধৰিব গ'লে আমি দেখা পাম কিসমূহ কথা যিসমূহত নিখুঁততা থাকিব তাতে কোনো ভুল নাথাকে আৰু এইটো বৰ্তমান আৰু আমি বৰ্তমান সোশ্যাল ৰিয়েলিটিৰ লগত ট্ৰেডিশনাল যেতিয়া আমি ইয়াক তুলনামূলকভাৱে অধ্যয়ন কৰি চাম তেতিয়া আমি বহু কথা জানিব পাৰিম আৰু এই আদৰ্শৰ প্ৰকাৰৰ আমাক বাস্তৱৰ লগত চিনাকি কৰি দিয়ে বাস্তৱত কিমান দূৰ যিখিনি কোৱা আছে কথা ধৰি লওক আদৰ্শ বা নীতি যিখিনি আছে সেই নীতিসমূহ জানো সঠিকভাৱে সঠিক অৰ্থত আদৰ্শ বুলি ক'ব পাৰো নে নাই নাইবা সেই লোকসকলক কিমান দূৰ তেওঁলোকে ভাবিছে তেওঁলোকে আদৰ্শবান লোক বুলি আমি ভাবিছো কিন্তু আসল অৰ্থত কিমানখিনি আছে নে নাই আমি কাৰণে সেই ক্ষেত্ৰত আমি কেনেকৈ জানিম সেই আদৰ্শৰ প্ৰকাৰৰ জৰিয়তে আমাক সহায় কৰে আমি আদৰ্শৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে কিছু মাপকাঠি আহি যায় কিছু ৰেংকিং আহি যায় আৰু সেই ৰেংকিঙৰ জৰিয়তে আমি কি কৰিব পাৰো আমি ভাগ কৰো মানুহক ভাল বেয়া কেনেকুৱা ধৰণৰ আমি সেই ৰেংকিঙত ভাগ কৰি দিওঁ গতিকে আমি এই দুটা ক্লাছত আমি গম পালো সামাজিক ক্ৰিয়া আৰু আদৰ্শৰ প্ৰকাৰ যিসমূহ আমি আলোচনা কৰি চালো আমি দেখা পালো কি সামাজিক ক্ৰিয়াত সামাজিক ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰে বিভিন্ন সামাজিক ব্যৱহাৰ সামাজিক নৈতিকতাৰ বিষয়ে কথা আহিলে সমাজত যিখিনি নিয়ম মানি চলিব লাগিব আৰু সেই নিয়ম অবিহনে যদি আমি কৰিব যাওঁ সমাজে দণ্ড দিব সমাজৰ বাহিৰত কিবা যদি কৰিবলৈ যাওঁ সমাজৰ বা এঘৰীয়া কৰি দিব নাইবা সমাজৰ বাহিৰত ধৰা হ'ব সেইকাৰণে সামাজিক ক্ৰিয়া আৰু আদৰ্শ প্ৰকাৰ কিন্তু কথাটো একেই হৈ যায় ক'ব গ'লে এটা পইচা দুটা পিঠি বুলি আমি ক'ব পাৰো কাৰণ কি সমাজত যিসকল লোকক আদৰ্শ বুলি আমি ধৰো সেই লোকসকলক সদায় আমি সমাজত আগস্থান দিয়া যায় আৰু তেওঁলোকৰ ব্যৱহাৰ তেওঁলোকৰ মানে লাইফষ্টাইল আমি সদায় অনুকৰণ কৰো তেওঁলোকৰ কথা বতৰা আমাৰ লগত তেওঁলোকে কেনেকৈ চলিব লাগে সেইখিনি কিন্তু সমাজৰ অন্য ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলায় যেনেকৈ উদাহৰণস্বৰূপে আমি যদি এজন ভাল ব্যক্তিক যেতিয়া আমি সদায় উদাহৰণ দিওঁ সেই ব্যক্তিজনৰ কথা বতৰা তেওঁৰ কেনেকুৱা তেওঁৰ পাৰ্চনেলিটিৰ কথা আহি গ'ল তেওঁৰ ন্যায় প্ৰণালী যদি তেওঁ এজন ভাল পোষ্টত আছে তেওঁ ন্যায় প্ৰণালীৰ কথা আমি ক'লো তেওঁ কেনেকৈ সমাজখন চলাইছে নাইবা তেওঁ ধৰি লওক সবকে ইকুৱেলকে চায় সবকে তেওঁৰ আণ্ডাৰ যোনে আছে সবকে তেওঁ ইকুৱেলি চায় তেতিয়া আমি কি কৰোঁ সদায় আমি তেওঁক তুলনা কৰি চাওঁ অন্য ব্যক্তিৰ লগত নাইবা তেওঁক আমি শ্ৰেষ্ঠতাৰ স্থানত আমি ৰাখি লওঁ আমি তেওঁক সদায় শ্ৰেষ্ঠতাৰ স্থানত ৰাখি পেলাই অন্য লোকক আমি তুলনা কৰি চাওঁ এই কাৰণে আদৰ্শৰ প্ৰকাৰত আমি সদায় দেখা পাম সামাজিক ক্ৰিয়া আৰু আদৰ্শৰ প্ৰকাৰৰ মাজত এনেকৈ সম্পৰ্ক আছে কাৰণ কি ব্যক্তি নাইবা সমাজ নাইবা যিকোনো লোকে তেওঁৰ ক্ৰিয়াৰ বলতে তেওঁ যেনেকুৱা কাম কৰিব তেওঁক আমি আদৰ্শ ব্যক্তি হিচাপে নাইবা সমাজ হিচাপে ধৰিম আমি তেওঁ কৰ্মৰে জানিম কৰ্মই ধৰ্ম এইটো কথাই আছে এটা বাক্যহাৰে আছে মানুহৰ কৰ্মই ধৰ্ম তেওঁ যেনেকুৱা কৰ্ম কৰিব সেনেকুৱা ধৰ্ম এই কাৰণে তেওঁ যেনেকুৱা কৰ্ম কৰিছে তেওঁ সেনেকুৱাই ধৰ্ম আৰু সেই তেওঁৰ কৰ্মৰ পাই কিন্তু তেওঁক আমি আদৰ্শৰ ব্যক্তি নাইবা সেই সমাজখনক আদৰ্শৰ সমাজ হিচাপে আমি ধৰি ল'ব পাৰো সেই আদৰ্শৰ সমাজৰ যিখিনি নিয়ম নীতি যিখিনি ধৰি লওক কথা বতৰা যিখিনি সেইখিনি আছে আমি সেইখিনি নিজৰ জীৱনত আকোৱালি ল'বলৈ চেষ্টা কৰোঁ এই কাৰণে আমি এই দুটা ক্লাছত বহু কথা জানিব পাৰিছিলো যে আদৰ্শৰ প্ৰকাৰৰ লগত সামাজিক ক্ৰিয়াৰ লগত সম্পৰ্ক আছে কাৰণ কি আদৰ্শ প্ৰকাৰত প্ৰত্যেকটো আমি সামাজিক সমস্যাসমূহ সমাধান কৰাত সহায় কৰে যোনটো কথা আমি অলপ আগতে আমি ডিসকাস কৰিছো সমাজৰ বিভিন্ন সমস্যা সমাজত যিখিনি প্ৰবলেম চলি আছে সেই প্ৰবলেমখিনি কেনেকেনো নিখুঁতভাৱে আমি এনালাইজ কৰি এইখিনি সলভ কৰিব পাৰো কাৰণ কি আমি আদৰ্শৰ প্ৰকাৰত সদায় কিছু
এনেকুৱা ধৰণৰ গ্ৰুপ নাই বা কিছু এনেকুৱা পাৰ্সন নাই বা এনেকুৱা কিছু আমি কিছুমান পাৰ্টিকুলাৰ ক্যাৰেক্টাৰক ধৰি লওঁ যিসমূহ উত্তম মানে বেষ্ট এক্সাম্পল বুলি ধৰি লওঁ আৰু আমি সদায় তাৰ লগত অন্য লোক নাই বা গোটক আমি তুলনা কৰি চাওঁ উদাহৰণস্বৰূপে যেনে সমাজৰ কথা মই কৈছিলো সমাজৰ বিষয়ে যেতিয়া আমি পঢ়িব গলো নাই বা আমি অধ্যয়ন কৰিব গলো তেতিয়া আমি দেখা পালো সমাজৰ সমস্যাৰ বিষয়ে আমি পঢ়িব গলো সমাজৰ সমস্যানো কেনেকৈ হৈছিল এই সমস্যাসমূহ কেনেকৈ সলভ কৰিব পৰা যায় কেনেকৈ কি প্ৰকাৰে আমি সমস্যাখিনি সমাধান কৰি আমি সমাজক এটা ৰাইট উইথ আমি আনিব পাৰো এই সমাজখনৰ কেনেকৈ পৰিৱৰ্তন আনিব পাৰো কেনেকৈ আদৰ্শবান সমাজ এখনলৈ আমি পৰিৱৰ্তন কৰিব পাৰো কেনেকৈনো পাৰিম আমি প্ৰথমত তুলনা কৰি চাম আদৰ্শ বুলি কোৱাৰ লগে লগে কিছু আমাৰ পইণ্ট আহি যাব কিছু আমাৰ ক্যাৰেক্টাৰ আহি যাব আইডিয়াল বুলি ক'লে কিছু কি ক্ষেত্ৰত আইডিয়াল হয় পঢ়া শুনাৰ ক্ষেত্ৰতে নে তেওঁলোকে সব ফালৰ পৰা সেইখন সমাজ আগবঢ়া তেতিয়া আমি গম পাম এইকাৰণে সমাজখনক অধ্যয়ন কৰাৰ লগে লগে এই যি সমস্যাসমূহ দাঙি ধৰিব এই সমস্যাসমূহ যেতিয়া আমি সলভ কৰিবলৈ যাম এই আমি যেতিয়া সমস্যাসমূহ সলভ কৰি একটা নিৰ্দিষ্ট মানদণ্ডলৈ আনিব পাৰিম যেতিয়া আমি নিৰ্দিষ্ট মানদণ্ডলৈ আনিব পাৰিম তেতিয়া আমি দেখা পাম কি আমাৰ আদৰ্শৰ প্ৰকাৰৰ ভিতৰত আমি আহি গৈছো বুলি যেতিয়ালৈকে সেইখিনি বস্তু আমি সলভ কৰিব নোৱাৰো তেতিয়ালৈকে আমি সেইখিনি ভিতৰতে থাকি যাম যেতিয়ালৈকে ধৰি লওক আমি এই সমস্যাখিনি আমি সলভ কৰিবলৈ গৈ আছো তেতিয়ালৈকে আমি সেইখিনি বস্তু কৰিবলৈ আমি আগবাঢ়ি গৈ থাকিম গতিকে আমি দেখা পালো কি এই সামাজিক যি ক্ৰিয়াত বহু কথা জড়িত হৈ আছে আৰু এই যিসমূহ আমি আইডিয়াল টাইপত দেখি পালো আদৰ্শৰ প্ৰকাৰত সেই আদৰ্শৰ প্ৰকাৰত এই কথাখিনিৰ লগত ইটো সিটোৰ লগত সম্পৰ্ক আছে এটা ৰিলেশন আছে কাৰণ কি দেখিম যে সমাজৰ যিখিনি কৰ্ম কৰিব লোকসকলে সেই কৰ্মৰ লগত তেওঁ আমি আদৰ্শবান ব্যক্তি নাইবা লোক হিচাপে আমি ধৰি লওঁ সমাজত যিখিনি কৰ্ম কৰিব তেওঁলোকৰ কৰ্মৰ লগতে তেওঁলোকৰ বহু কথা জড়িত হৈ যায় এনেকে সামাজিক ক্ৰিয়াৰ লগত আমি পঢ়িছিল সামাজিক আচৰণ আৰু সামাজিক আচৰণৰ লগত আদৰ্শবানৰ কথা আদৰ্শৰ জড়িত হৈ আছে যেনে তেওঁ কেনেকুৱা ধৰণৰ আচৰণ কৰিব তেওঁ যেনেকুৱা আচৰণ কৰিব তাৰ লগত তেওঁৰ আদৰ্শবান ব্যক্তি হয়নে তেওঁ কেনেকুৱা ধৰণৰ লোক হয় সেইখিনি কথা জড়িত হৈ আছে লোকজনৰ আচৰণৰ লগত বহু কথা আছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় খিনি কথা আমি আগতো এটো এটা জানা শুনা কথা যোনটো আমি জানো যে মানুহৰ ব্যৱহাৰে তেওঁ পৰিচয় তেওঁ কেনেকুৱা ব্যৱহাৰ কৰিছে তেওঁ হেনকাই থাকিব তেওঁৰ হেতু আহি যায় ভিতৰ বিহেভিয়াৰটো তেওঁ বিহেভিয়াৰে গুটেখিনি কথা দেখাই দিব পাৰে এই কাৰণে আমি জানিম কি সামাজিক ক্ৰিয়াই এজন ব্যক্তিৰ যেহেতু তেওঁৰ বিহেভিয়াৰটো দাঙি ধৰে তাৰ লগত তেওঁ কিন্তু আমাৰ আদৰ্শৰ প্ৰকাৰসমূহ জড়িত হৈ আছে তেওঁ কেনেকুৱা ধৰণৰ আচৰণ কৰিছে তেওঁ আচৰণৰ লগত আদৰ্শ জড়িত হৈ আছে তেওঁ ভাল আচৰণ কৰিছে তেওঁ আচৰণ হয়তো বেয়া তাইবা তেওঁ আচৰণ ধৰি লওক কিছু লোকৰ কাৰণে ভাল কিছু লোকৰ কাৰণে বেয়া হয়তো কেনেকুৱা ধৰণৰ আচৰণ তেওঁ আচৰণৰ লগত কিন্তু আমাৰ বিহেভিয়াৰৰ লগত হেতু জড়িত হৈ আছে আৰু ইয়াত কি হয় এজন ব্যক্তিয়ে তেওঁৰ গুটেইখিনি আমি সামাজিক ক্ৰিয়াত দেখা পাইছিলো কি তেওঁৰ গুটেই ব্যৱহাৰখিনি আমি এজন ব্যক্তিৰ লগতে মানে সমূহৰ গুটেইখিনি ব্যৱহাৰখিনি বিষয় অধ্যয়ন কৰাৰ লগতে আমি ইয়াত সামাজিক আচৰণ বুলি কৈছো সামাজিক আচৰণ কিয় কৈছো কাৰণ কি ইয়াত কিছু এনেকুৱা ধৰণৰ ব্যৱহাৰ নাই বা এনেকুৱা ধৰণৰ তেওঁ লোকজনে আচৰণ কৰিব লাগিব যি সমাজৰ থাকি তেওঁ সমাজৰ যি ৰুলছৰ ভিতৰত থাকি যেনেকুৱা ধৰণৰ তেওঁ গ্ৰহণযোগ্য আচৰণ বুলি ভাবে তেওঁ হেনকাহে কৰিব লাগিব এই কাৰণে যেতিয়া তেওঁ গ্ৰহণযোগ্য আচৰণ কৰিব তেতিয়া কি হ'ব তেওঁ সমাজে আকোৱালি ল'ব আৰু তেওঁ সমাজৰ আদৰ্শবান ব্যক্তি হিচাপে তেওঁ পৰিগণিত হ'ব এই কাৰণে আমি দেখা পাম যেতিয়া উইবাৰে এই টাইপছ বিলাকৰ বিষয়ে তেওঁ বৰ্ণনা কৰিছে তেওঁ তেতিয়া কৈ গৈছে কি এজন ৰজা নাই বা এজন যেতিয়া লিডাৰ থাকিব লিডাৰজনৰ কেনেকুৱা কোৱালিটি থাকিব লাগিব লিডাৰজনৰ যেনেকে তেওঁ সবৰ কাৰণে সমান ভাৱ থাকিব লাগিব তেওঁ কনফিডেন্স থাকিব লাগিব তেওঁ কন্ট্ৰলিং কেপাচিটি থাকিব লাগিব তেওঁ সেইবিলাক কিছু কোৱালিটি তেওঁৰ মাজত থাকিব লাগিব তেতিয়াহে তেওঁ এজন লিডাৰ হ'ব আৰু যেনেকে সোশ্যাল ৰিয়েলিটিৰ কথা তেওঁ কৈছিলে সমাজৰ যেতিয়া আমি ৰিয়েলিটিৰ কথা ষ্টাডি কৰো তেতিয়া আমি কিছু আমি ট্ৰেডিশন আৰু হিষ্টৰিকেল আৰু কালচাৰৰ কথা আমি তাক আমি হেৰি হিচাপে লৈ পেলাই মাপকাঠি লৈ পেলাই আমি অধ্যয়ন কৰো গতিকে আমি দেখা পালো কি এইখিনি কথা যিখিনি আমি আলোচনা কৰিলো সামাজিক ক্ৰিয়া আৰু আজি যোনটো আদৰ্শ প্ৰকাৰ এই দুটাই কিন্তু ইটোৰ লগত জড়িত হৈ আছে মানুহজনৰ আচৰণৰ লগত মানুহজনৰ ক্ৰিয়া আৰু লগতে আদৰ্শৰ ব্যক্তি হিচাপে তেওঁ সমাজত গঢ় লৈ উঠিব গতিকে আজি আমি বহুখিনি কথা ডিসকাস কৰিলো
আৰু তাৰ লগত আমি এইটো কথাও গম পালো কি সামাজিক ক্ৰিয়া লগত আদৰ্শ কেনেকৈ জড়িত হৈ আছে মানুহৰ সামাজিক ক্ৰিয়াই যে সামাজিক আচৰণৰ বিষয়ে আমাক জনায় আৰু লগত সেই আচৰণৰ লগত যে আল্টিমেটলি মানুহজনৰ কেনেকুৱা তেওঁ কৰ্ম সেই কৰ্মৰ লগত যে তেওঁ কেনেকুৱা ধৰণৰ তেওঁ আদৰ্শৰ প্ৰকাৰ জড়িত হৈ আছে সেইখিনি কথা জানিলো আৰু লগত এইটো কথাও গম পালো যে এই গৱেষণামূলক কাৰ্যত আমাক বিশেষ সহায় কৰে যেতিয়া আমি আদৰ্শৰ প্ৰকাৰৰ বিষয়ে আমি যাম তেতিয়া তুলনামূলক অধ্যয়ন আৰু সমাজৰ যি সমস্যাসমূহ সমাধান কৰি লগত বিশ্লেষণামূলক অধ্যয়নত আমাক সহায় কৰে আমি যেতিয়া সমাজৰ এই সমস্যাসমূহ যেতিয়া আমি অধ্যয়ন কৰিব যাম তেতিয়া আমি ডিটেইল ষ্টাডি কৰি আমি সদায় তুলনা কৰি চাওঁ আমি কম্পেয়াৰেটিভ ষ্টাডি কৰি পেলাই চাওঁ আৰু সেইখিনি কথা আমি কেনেকৈ গম পাম আমি আইডিয়েল আমি আইডিয়েল টাইপছৰ পৰা জৰিয়তে আমি গম পাম এই কাৰণে এই সোশ্যাল একচন আৰু আইডিয়েল টাইপ ইটো সিটোৰ লগত জড়িত হৈ আছে ইয়াৰ এটা কানেকশ্যন জড়িত হৈ আছে আৰু এই কানেকশ্যনৰ জৰিয়তে কিন্তু এজন গৱেষকে বহু কথা জানিব পাৰিব যেতিয়া তেওঁ সমাজৰ বিষয়ে সমাজৰ ন তথ্য জানিব পাৰিব গতিকে আজি ইমানতে কৈ মোৰ লেকচাৰটো মই সামৰি মাৰিলো নমস্কাৰ